খুলি অন হৈছে সকলোকে এই আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছলৈ স্বাগতম জনাইছোঁ এইটো কাৰেণ্ট এফেয়াৰ্ছৰ লাষ্ট মিনিট ৰিভিজন বুলি একাৰণে দিছোঁ সকলোৱে অলৰেডি যিহেতু অলপ চলপ কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে পঢ়েই গতিকে ইয়াতে হয়তো কিছুমান টপিক আপোনালোকে ৰিভিজনো হৈ যাব কিছুমান টপিক এনেকুৱা থাকিব যে আপোনালোকে অলৰেডি পঢ়িছে আৰু কিছুমান টপিক এনেকুৱা থাকিব যে আপোনালোকে হয়তো পঢ়া নাই বাট আমাৰ এইটো কি হ'ব শেষৰ মিনিটৰ শেষ ৰাতি খেল বুলি কয় যে শেষ ৰাতি খেল বুলিয়ে ধৰক আৰু এইটো যিমান পাৰোঁ ৰিলেভেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি আনিবলৈ চেষ্টা কৰিম যিখিনি আমাৰ APSCত অলপমান অহাৰ সম্ভাৱনা আছে এম আই অডিবল অনলাইন মোক শুনা পাই আছে হয় স্যাৰ ওকে ঠিক আছে আপোনালোকৰ প্ৰিপাৰেশ্যন কেনেকুৱা চলি আছে বাৰু সকলোৰে অনলাইন অফলাইন সকলোৰে প্ৰিপাৰেশ্যন কেনেকুৱা চলি আছে UPSC দিছিলে নেকি কোনোবাই অনলাইন UPSC কোনোবাই দিছিলে নেকি ওকে দিয়া নাই পেপাৰখন চাইছিলে নেকি UPSC পেপাৰখন চাইছিলে নেকি নো স্যাৰ ওকে কেনেকুৱা পালে পেপাৰখন চাই পেলাই ফেকচুৱেল বস্তু সুধিছে UPSC সুধিছে আগতে UPSC মেক্সিমাম ফেকচুৱেল বস্তু নুসুধিছিলে এতিয়া ফেকচুৱেল হয়তো 10-15টামান কুৱেশ্যন ফেকচুৱেলে সুধিছে যেটো আমি এটা ক'ব পাৰোঁ APSC ট্ৰেণ্ডটো UPSC লৈছে বুলিও কোৱা হৈছে মানে বহুতে সেইটো APSC ট্ৰেণ্ড আছিলে আৰু মেইনছতো এনেকুৱা কিছুমান কুৱেশ্যন আছে যিবিলাক APSCত আগতে সুধিছে তাৰ নেক্সট ইয়াৰ UPSCত সুধিছে এটা আছিলে এই আমাৰ টেগৰৰ ৰবীন্দ্ৰনাথ টেগৰৰ আইডিঅলজিৰ ওপৰত APSC সুধিছিলে নেক্সট ইয়াৰ UPSC সেই আইডিঅলজিৰ ওপৰতে মানে কুৱেশ্যন সুধিছিলে তো কোনোবাখিনিত UPSCহে APSCক ফ'ল' কৰি থকা নিচিনা আমি অনুভৱ কৰিছোঁ কালি যিখন পেপাৰ আহিছে সেইখন পেপাৰ চোৱাৰ পিছতো এনেকুৱা লাগিছে যে হয়তো UPSC APSCক ফ'ল' কৰে ঠিক আছে তো APSC অলপমান ফেকচুৱেল বস্তুবিলাক সোধে কিন্তু হ'লেও কনচেপচুৱেল বস্তু সোধে ঠিক আছে কনচেপচুৱেল হ'লে মানে জিঅ'গ্ৰাফি পলিটি ইকনমিক্স এইবিলাক অলপমান কনচেপ্ট সোধে আৰু মেইনলি কাৰেণ্ট এফেয়াৰ্ছত এনেকুৱা কিছুমান টপিক থাকে যিবিলাক ডাইৰেক্টলি সুধি দিয়ে যেনেকৈ কিতাপৰ নাম হ'ল কিছুমান মিছাইলছৰ যি এক্সাৰচাইজবিলাক ডিফেন্সৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ হ'ব মই এতিয়া ক্লিয়াৰ কৰি দিওঁ ডিফেন্স আৰু ছায়েন্স এণ্ড টেকটো ৰাজপ্ৰতিম ছাৰে ল'ব তোমালোকৰ সেইটো মই নলওঁ যিহেতু তেখেতে পঢ়াই আছিলে ছায়েন্স এণ্ড টেক আৰু ডিফেন্স তো সেইখিনি তেওঁ কণ্টিনিউ কৰিব আৰু ছেকেণ্ড এনভাইৰনমেণ্ট এণ্ড জিঅ'গ্ৰাফি এনভাইৰনমেণ্ট ইক'লজি আৰু জিঅ'গ্ৰাফি সেইটো কৰিশ্মা মেমে কৰিব ঠিক আছে এইটো তেওঁলোকে যিহেতু পঢ়াই আছে গতিকে এইখিনি তেওঁলোকে কৰিম বুলি ক'লে তেওঁলোক কাৰেণ্ট এফেয়াৰ্ছৰ লগত আপডেট হৈ আছে এইখিনি ক্লাছেছ কৰি আছে যিহেতু গতিকে তেওঁলোকে এইটো কৰিম বুলি কৈছে বাকী যিখিনি থাকিব পলিটিৰ নেশ্যনেল আৰু ষ্টেটৰ যি নিউজ আছে আমি ইয়াতেতো গোটেইখিনি এতিয়াতো আমাৰ সময় নাই গোটেইখিনি কভাৰ কৰা যিখিনি ইম্পৰ্টেণ্ট নিচিনা লাগিব সেইখিনি আমি পাতিম ইয়াতে হিষ্ট্ৰীৰো সেইখিনি লাগিব এতিয়া আমি পাতিছিলোঁ এই অলপ দিনৰ আগতে মই এনচিয়ান ক্লাছত দেখাইছিলোঁ ন যে নগাঁৱত এটা টেম্পলৰ ৰেমনেণ্ট পাইছিলে নগাঁৱত যে পাইছিলে দেখাইছিলোঁ নে মনত আছে তো তেনেকুৱাবিলাক বস্তু হিষ্ট্ৰীৰ লগত কানেক্টেড হয় এতিয়া IVC যিটো আমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন 100 years কমপ্লিট হৈছে তো সেইবিলাক কুৱেশ্যন মেবি সুধিব পাৰে তেওঁলোকে যিহেতু 100 years কমপ্লিট হৈছে মানে যিটো হাৰাপ্পা চিভিলাইজেশ্যনটো ডিস্কভাৰী হোৱা ডেটটো মানে এতিয়া ছেপ্টেম্বৰ মাহত 2024 সেইটো কি হ'ব 100 বছৰ কমপ্লিট হৈ গৈছে অলৰেডি তো সেইটোৰ ওপৰত যেহেতু নিউজত আছিলে ডাঙৰকৈ লিখা আছিলে 100 years কমপ্লিটেড IVC তেনেকৈ তো মেবি নিউজত আছিলে কাৰণে সুধিব পাৰে সেইটো দেন ইকনমিক্সৰো তেনেকৈ কিছুমান টপিকছ আছে যিবিলাক ৰিলেভেণ্ট হয় আৰু কি টাৰ্মছ কিছুমান আছে সেই টাৰ্মছবিলাক আমি ইয়াতে ডিছকাছ কৰিম এৱাৰ্ডছ মষ্ট ইম্পৰ্টেণ্ট এৱাৰ্ডছতো সোধেই বহুত এৱাৰ্ড আছে নোবেলৰ পৰা আদি কৰি গ্ৰেমিৰ পৰা আদি কৰি দেন এমি গ্ৰেমি আমাৰ অসমৰ স্পেচিফিক চিভিলিয়ান এৱাৰ্ড দেন আমাৰ নেশ্যনেল পৰ্যায়ত চিভিলিয়ান এৱাৰ্ড যিবিলাক আছিলে পদ্মা এৱাৰ্ডছখিনি আছিলে সেইবিলাক মেগছেছে বুকাৰ যিমানবিলাক আছে জ্ঞানপীঠ সেই সকলোবিলাক আমি এৱাৰ্ডত চাবলৈ চেষ্টা কৰিম স্পৰ্টছ ইম্পৰ্টেণ্ট হৈ যায় স্পৰ্টছত আমাৰ কিমান খেল আছে কালি এতিয়া UPSCত খো খেলৰ কথা সুধিছে খোটো হয় লাষ্ট ইয়েৰ
লাষ্ট ইয়াৰ নহয় বছৰে জানুৱাৰী মাহত হৈছিলে ইণ্ডিয়াতে হৈছিলে নেপাল টিমক হৰাই পেলাই তেওঁলোকে কি কৰিছে তাতে women টিম আৰু ইণ্ডিয়ান যিটো মেন্স টিম তাৰ যিকেইটা মানে ফেকচুৱেল ডাটাকেইটা ইণ্ডিয়ান টিমৰ যিটো ডাটা আছিলে লাইক তাতে তোমালোকে যদি পেপাৰখন চাইছা দেখিবা ফিমেলৰ যিটো মানে ৰেচিঅ'টো হৈছে জিকা ৰেচিঅ'টো সেইটো মেইলত দি দিছে আৰু মেইলতো ফিমেলত মানে উল্টা কৰি দিছে এইটো তো তেনেকুৱা ধৰণৰ তেনেকুৱা ধৰণৰ কনফিউজিং বস্তু সেইকাৰণে আমি যিবিলাক বস্তু চাই যাম অলপমান ভালকৈ চাই যাম মানে মনত ৰাখি পেলাই চাই যাম যাতে তেনেকৈ এতিয়া APSCটো তেনেকুৱা কুৱেশ্যন সোধে তো সেইবিলাকত যাতে আমি নফচো সেইবিলাকত যাতে আমি ঠগ নাখাওঁ সেইকাৰণে আমি স্পৰ্টছ ছেকশ্যনটো ভালকৈ চাম বহুত স্পৰ্টছ নিউজত আছিলে ক্ৰিকেটৰ পৰা আদি কৰি টেনিছৰ পৰা আদি কৰি ফুটবল হকী সব নিউজত আছিলে তো আমি যিমান পাৰোঁ কভাৰ কৰিবলৈ চেষ্টা কৰিম দেন স্কিমছ আমি মেইনলি ইয়াতে মই ভাবিছোঁ অসমৰ যিখিনি ফ্লেগশ্বিপ স্কিমছ আছিলে 18খন অষ্টাদশ মুকুতামণি মালা বুলি যে আছে যে ভাগৱত গীতাৰ 18টা অধ্যায় তো সেই আমি সেই ফ্লেগশ্বিপ স্কিমকেইখনে চাবলৈ চেষ্টা কৰিম 18খন যে কিনো আছে তাৰ ভিতৰত মেইনলি যিকেইটা সুধিবলগীয়া বুলি আমি ভাবিম সেইখিনি আমি ডিছকাছ কৰিম ইয়াতে অৰ্গেনাইজেশ্যনছ থাকিব অৰ্গেনাইজেশ্যনছতো বহুত আছে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন হৈ গ'ল আমি হেল্থ অৰ্গেনাইজেশ্যন হৈ গ'ল IMF হৈ গ'ল এই অৰ্গেনাইজেশ্যনবিলাক অলপমান চাম দেন ইয়াতে আৰু এটা বস্তু অৰ্গেনাইজেশ্যনৰ লগতে তেওঁলোকৰ হেড অফিচবিলাকো চাম ঠিক আছে আজিকালি হেড অফিচবিলাকো সুধি দিয়ে অ'কে প্লেচেছ ইন নিউজ মইতো সেইদিনা ৰাখিছিলোঁ ভানুৱাটু বুলি এটা আইলেণ্ড কিৰিবাতি ভানুৱাটু ফিজি এনেকুৱা ধৰণৰ কিছুমান আইলেণ্ড মানে নিউজত থাকে যিবিলাক কিছুমান অৰ্গেনাইজেশ্যনছ আছে ৱৰ্ল্ড প্লেটফৰ্মত তেওঁলোকে দাবী কৰে কিছুমান দাবী কৰি দিয়ে যে আমুকটো আইলেণ্ড 100 বছৰ পিছত নোহোৱা হৈ যাব 50 বছৰ পিছত নোহোৱা হৈ যাব তো সেইবিলাক নিউজত থাকে মানে তো আমি তেনেকুৱা যদি আইলেণ্ড বা কিবা নিউজত থাকে বা কিছুমান মানে পাৰ্চনেলিটি যদি নিউজত থাকে সেই পাৰ্চনেলিটিজন কোনখন কাউণ্ট্ৰি হয় বা কোনখন আইলেণ্ড যদি হয় আইলেণ্ড কাউণ্ট্ৰি হয় আমি সেইবিলাক অলপমান ইয়াতে ডিছকাছ কৰিম প্লেচেছ ইন নিউজটো দেন ইণ্ডেক্সটো থাকে HDI ইণ্ডেক্সটো হ'ব পাৰে দেন গ্ল'বেল হাংগাৰ ইণ্ডেক্স ইন'ভেশ্যন ইণ্ডেক্সটো এনেকুৱা ধৰণৰ ইণ্ডেক্সবিলাক আহি থাকে আমাৰ নিউজত তো সেইবিলাক চাম ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত এই যে কনফ্লিক্ট চলি আছে সেইবিলাক আমি অলপমান চাম ক'ত কি কনফ্লিক্ট চলি আছে মেইনলি সেইখিনিয়ে চাম বিকজ নিউজত থাকে এতিয়া ৰিচেণ্টলি আকৌ আজাৰবাইজান আৰু আৰ্মেনিয়াৰ মাজত নাগৰ্ণ কাৰাবাখটো বহুত আগৰ পৰাই কনফ্লিক্ট চলিয়ে থাকে ৰিচেণ্টলি আকৌ নিউজত আহিছে কিবা কথাৰ কাৰণে তো সেইবিলাক আমি অলৰেডি APSCয়ে সুধিও থৈছে নাগৰ্ণ কাৰাবাখৰ বিষয়ে তো আকৌ নিউজত আছে তো সেইকাৰণে আমি অলপমান সেইখিনি চাম দেন লাষ্টলি আমি আছাম স্পেচিফিক যিখিনি মষ্ট ইম্পৰ্টেণ্ট অসম আমিতো চাবই লাগিব ইয়াতে প্লেচেছ থাকিব অসমৰ কিছুমান ইম্পৰ্টেণ্ট প্লেচেছ থাকিব ৰিভাৰ্ছ থাকিব দেন বাজেটখনৰ কথা মই কৈ আছোঁ অসমৰ বাজেটখন আমি ভালকৈ চাম ভালকৈ মানে যিমান পাৰোঁ আমি চাম এবাৰ চেক কৰিম বাজেটখন তাৰপিছত পাৰ্চনেলিটিজ নিউজত যদি বুকছ কিবা আছে মুভিজৰ কথা মই কৈ আছোঁ ভাইমন দা যিহেতু নিউজত আছে তো মুভিজ ইম্পৰ্টেণ্ট হৈ যায় আৰু এখন মুভি বহুত আগৰ পৰা বনি আছে এইবাৰ যে ৰিলিজ দিব সেইটো অলৰেডি গম পায় গভৰ্ণমেণ্টে এইবিলাক বস্তু গম পায় গতিকে মেবি গভৰ্ণমেণ্টে গম নাপালেও APSCটো গম পায় এইবিলাক বস্তু তো তেওঁলোকে মুভিজৰ ওপৰত কুৱেশ্যন সুধিবও পাৰে হয়তো পুৰণা মুভিজো সুধিব পাৰে নতুন মুভিজো সুধিব পাৰে তো আমি তাৰ কাৰণে ৰেডি হৈ থাকিম মুভিজৰ নাম দি ডাইৰেক্টৰ কোনে সুধি দিব পাৰে তোমাৰ কোনকেইটা পেয়াৰ মিলি আছে কোনকেইটা মিলি থকা নাই তেনেকুৱা ধৰণৰ কথাও সুধিব পাৰে ঠিক আছে তো এই হ'ব আমাৰ আৰু ইয়াতে ডিফেন্স আৰু ছায়েন্স এণ্ড টেকটো ৰাষ্ট্ৰপতি ছাৰে পঢ়াব ডিফেন্স এণ্ড ছায়েন্স এণ্ড টেক দেন এনভাইৰনমেণ্ট এণ্ড ইক'লজি দেন জিঅ'গ্ৰাফি সেইটো কৰিশ্মা মেমে আপোনালোকক এক্সট্ৰাকৈ তেওঁ ক্লাছত পঢ়াব অ'কে এজ ইউজুৱেল আমি ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে মেইন আমাৰ ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে আমি এইটো চাই লওঁ যে ইউ হেভ টু ফাইট থ্ৰু চাম বেড ডেজ টু আৰ্ণ দ্য বেষ্ট ডেজ অফ ইয়'ৰ লাইফ আমি আমাৰ জীৱনৰ ভাল দিনবিলাক আনিবলৈ হ'লে বেয়া দিনৰ সৈতে বা বেয়া দিন পাৰ কৰি যাব লাগিব ঠিক আছে আমি কষ্ট কৰিব লাগিব যাতে আমাৰ ভাল দিনবিলাক আহে মই সকলোকে কওঁ যে UPSC পেপাৰখন সকলোৱে এবাৰ চেক কৰিবা তোমালোকে তাতে কাৰেণ্ট এফেয়াৰ্ছৰ বহুত বস্তু তাতো পাই যোৱা যাব ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছত তেওঁলোকে কেনেকুৱা কুৱেশ্যন সুধিছে সেইবিলাক অলপমান পাই যাব বিকজ চিমিলাৰে হ'ব অ'কে চিমিলাৰে হ'ব কাইণ্ড অফ চিমিলাৰে হ'ব কুৱেশ্যনবিলাক অলপমান খালি UPSC কি অলপমান কনচেপচুৱেল বস্তু বেছি সোধে বেছি ডিটেইলকৈ সোধে APSCত ফেকচুৱেল বস্তু বেছিকৈ সোধে বাট পেপাৰখনৰ আইডিয়াটোতো ছেমে হ'ব UPSC অলপমান টাফ হৈছে এইবাৰ ষ্টেটমেণ্ট কেইবাটাও ষ্টেটমেণ্ট দিছে তেনেকুৱা হয়তো নিদিব পাৰে APSCয়ে কিন্তু মানে অলপমান মডেলটোত আমি অলপমান চাব পাৰোঁ ঠিক আছে অলপমান আইডিয়া ল'ব পাৰোঁ মানে ভয় খাব নালাগে খালি পেপাৰখন অলপ ভয় খোৱা পেপাৰে হয় বাট এজ এ নিউ হিচাপে তোমালোকে ভয় নাখাবা ঠিক আছে অনলাইনৰ সকলোকো কৈছোঁ মই ভয় খাবলগীয়া একো নাই ঠিক আছে তো আছাম টি প্ৰায় নিউজত থাকে তো আমি যিহেতু আমাৰ অসমৰ ইকনমিটো ধৰি ৰখা মেইন ইণ্ডাষ্ট্ৰী কোনটো যদি কয়
অসম টিটোৱে হয় গতিকে বোলো আজি অসম টিৰ পৰা আমি ষ্টাৰ্ট কৰোঁ ঠিক আছে টিটো প্ৰথমতে কোন কিখন ষ্টেটত হয় সেইটো আমি এবাৰ চাই লওঁ ইণ্ডিয়াৰ কোন কিখন ষ্টেটত টিটো প্ৰডাকশ্যন হয় বা টিটোৰ হেৰি হৈছে আমি চাওঁ আমি যদি নৰ্থ পৰা চাওঁ হিমাচল উত্তৰাঞ্চল উত্তৰাঞ্চল এইটো গোটেইটো মানে এই গোটেইখিনি উত্তৰাঞ্চল হিচাপে কোৱা হয় তো উত্তৰাঞ্চলত হ'ব হিমাচলত আছে উত্তৰাঞ্চলত আছে ৱেষ্ট বেংগল বিহাৰ উৰিষ্যা দেন আসাম ত্ৰিপুৰা ঠিক আছে দেন এইফালে তামিলনাডু কেৰেলা আৰু কৰ্ণাটকা এইকেইটা মনত ৰাখি লোৱা পিছত এটা কুৱেশ্যন দেখা পাবা তোমালোকে সেই কুৱেশ্যনটো তেতিয়া এইটো যদি তোমালোকে মনোযোগ দিয়া তেতিয়া সেইটো কুৱেশ্যন কৰিব পাৰিবা ঠিক আছে ক'ত ক'ত হয় বুলি ক'লো নৰ্থৰ ফালে হিমাচল উত্তৰাঞ্চল ইষ্টৰ ফালে ৱেষ্ট বেংগল বিহাৰ ত্ৰিপুৰা আসাম আৰু এইটো আমি ধৰিছোঁ ইষ্টতে ধৰিছোঁ উৰিষ্যাখনো পৰিব ঠিক আছে দেন সাউথৰ ফালে কৰ্ণাটকা কেৰেলা আৰু তামিলনাডু অ'কে এইকেইটা মনত ৰাখিবা আমি এক্সট্ৰা কথা নাপাতো যে শ্লাইডত আছে মই শ্লাইডত থকা বস্তুবিলাকে বুজাই যাম য'ত য'ত মই ক'বলগীয়া বুলি ভাবিম তই তাত মই তোমালোকক কৈ দিম বাৰু অ'কে হোৱাট ইজ টি টিনো কি হয় টি ইজ এ বেভাৰেজ মেড ফ্ৰম কেমেলিয়া চিনেচিছ প্লেণ্ট তো আমাৰ টিটো যিটো কেমেলিয়া চিনেচিছ বুলি কয় এইটোতো সকলোৱে গম পাই চাগে কেমেলিয়া চিনেচিছ বেভাৰেজ মানে আছে পানীয় ঠিক আছে টি হৈছে এটা পানীয় যেটো কেমেলিয়া চিনেচিছ প্লান্টৰ পৰা তৈয়াৰ কৰা হয় বা প্ৰস্তুত কৰা হয় ইট ইজ দ্য ৱৰ্ল্ডছ মষ্ট কনজিউম ড্ৰিংক আফটাৰ ৱাটাৰ দেখিছানে ৱাটাৰ পিছতে এইটো বস্তুৱে বেছিকৈ কনজিউম কৰে অ'কে পিপিটিটো মই বাৰু দি দিম এইটো পিপিটি তোমালোকে পাই যাবা বাট অ'কে ইম্পৰ্টেণ্ট যদি কিবা কি ফেকচুৱেল বস্তু পোৱা তোমালোকে নোট ডাউন কৰি ল'ব পাৰা ঠিক আছে অৰিজিনটো ক'ব আহিছে টি ইজ বিলিভ ডেট টি অৰিজিনেটেড ইন নৰ্থ ইষ্ট ইণ্ডিয়া নৰ্থ ম্যানমাৰ এণ্ড চাউথ ৱেষ্ট অফ চাইনা একচুৱেলি ক'ত একজেক্ট প্লেচটো ক'ব পৰা নাযায় বাৰু ক'ত পোৱা হৈছে বাট আমি এইটো পাইছোঁ যে চাইনাত 5 বছৰৰ আগৰে পৰাই টি কনজিউম কৰি আছিলে 5 বছৰ পূৰ্বৰ পৰা মানে চাইনাত টি কনজিউমটো কৰি আছিলে এইটো ইণ্ডিয়াৰ্ছ মানে হেৰি নহয় ঠিক আছে এইটো চাইনাৰ পৰা আগৰ পৰা এইটো টিটো চলি আছিলে পিছত আমাৰ ইণ্ডিয়াত কোনে পাইছে ৰবাৰ্ট ব্ৰুচ চাহাবে 1823 চাহৰ আৱিষ্কাৰ কৰিছিলে অ'কে এইটো এটা অপৰচুনিটি ব্ৰিটিছে দেখা পাইছিলে ইণ্ডিয়াত চৰি অসমত তো তাৰ কাৰণে তেওঁলোকে ইয়াৰ পৰা যাব বিচৰা নাছিলে ঠিক আছে আমি যেহেতু ক্লাছত পাতিছোঁ এইবিলাক কথা আৰু টিটো কেনেকুৱা ধৰণৰ কণ্ডিশ্যনত হয় আমি সেইটো চাই লওঁ মে বি ষ্টেটমেণ্ট যদি আহে টি যিহেতু ইমানেই কুৱেশ্যন সোধে টিৰ ওপৰত ইমানেই সুধিছে মে বি গ্ৰ'থ কণ্ডিশ্যনকেইটা সুধিও দিব পাৰে ঠিক আছে তো ক্লাইমেট কেনেকুৱা লাগে হট এণ্ড হিউমিড ক্লাইমেট লাগে টেম্পাৰেচাৰ দ্য আইডিয়েল টেম্পাৰেচাৰ দেখিছানে 20 পৰা 30 ডিগ্ৰী চেলচিয়াছ 20 to 30 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত টেম্পাৰেচাৰটো হ'ব লাগিব ৰেইনফল ইট ৰিকুৱায়াৰ্ছ 150 to 300 centimeter rainfall annual rainfall লাগিব soil slightly acidic soil without calcium with porous subsoil which permits a free percolation of water okay এইটো এইটা কন্ডিশন হয় আৰু ইয়াতে এইটো যে এইটো 35 ডিগ্ৰীতকৈ বেছি হলে মানে অলপ বেয়া হয় বুলি কয় 35 ডিগ্ৰীতকৈ যদি বেছি হৈ যায় তেনে তো অলপমান চাহৰ কাৰণে বেয়া হয় বুলি কয় অলপমান ইনফৰমেশন চাই লওঁ ইনফৰমেশন কি আছে ইট অবজাৰ্ভ ইন্টাৰনেশনাল টি ডে ৰিসেন্টলি ইন্টাৰনেশনাল টি ডে হৈ গৈছে কেতিয়া হৈছে 21st মে তোমালোকে না চাহ খাইছিলা না নাজানো আমিতো খাইছিলো আৰু সবে ঠিক আছে ইন্টাৰনেশনাল টি ডে 21st মে every year after it was designated by the United Nations code designated hoise to United Nations or General Assembly December 2019 or পৰা এটো এই ডেটটো যে আহিছে ইন্টাৰনেশনাল টি ডে টো 2019 চনৰ পৰা আমাৰ ইউনাইটেড নেশনছৰ জেনেৰেল এছেম্বলিত UNJAত এটো বস্তু মানে ডেজিগনেট কৰিছে বা এটো এস্টাবলিশ কৰিছে ঠিক আছে ইন্ডিয়া ইজ দ্য সেকেন্ড লাৰ্জেষ্ট প্ৰডিউচাৰ চাহৰ ক্ষেত্ৰত ইন্ডিয়াখন সেকেন্ড লাৰ্জেষ্ট প্ৰডিউচাৰ হয় ফাৰ্স্ট কোন হৈছে চাইনা টপত আছে প্ৰডিউচাৰ হিচাপে আৰু আমাৰ ইন্ডিয়াখন সেকেন্ডত আছে ঠিক আছে আৰু অসমৰ কোট কোট হয় এটো স্পেসিফিক কে উল্লেখ আছে আসাম ভ্যালি তাৰ মানে ব্ৰহ্মপুত্ৰ ভ্যালি সব পোৰ্শনৰ নহয় দেই এই পোৰ্শনখিনি এইখিনি এই মেপত এইখিনি এই পোৰ্শনখিনিত হয় দেন কাছাৰ are the two tea producing regions in Assam Valley and Kasar region ঠিক আছে India is also among the world's top tea consuming countries with 80% এটো ডাটাটো বহুত নিউজত মানে পেপাৰত থাকে 80% কনজিউম কৰিছে 80% তো সেইকাৰণে মেবি যদি ষ্টেটমেন্ট আহি যায় ইন্ডিয়াত 80% মানুহ এটো বাৰু হলেও এটা কি অনুমানিক এটা ডাটা হয় বাট যদি এটো যেহেতু বহুত নিউজত থাকে এটো বাতৰিত ডাঙৰ হৰফত লিখা থাকে 80% টি কনজিউম কান্ট্ৰি বুলি 80% মানুহে চাহ ইণ্ডিয়াত কনজিউম কৰে বুলি তো সেইকাৰণে মই বলো লৈ যাওঁ ষ্টেটমেন্ট ইণ্ডিয়া ইজ অলসো among the world's top tea consuming countries with 80% of the tea produced in the country consumed by the domestic population আমাৰ ইয়াৰ ঘৰুৱা মানুহে
ইণ্ডিয়াৰ ভিতৰৰ ডমেষ্টিক পপুলেশ্যনে সেইটো ড্ৰিংক কৰে দ্য টাইপছ অফ টি এক্সপৰ্টেড থ্ৰু ইণ্ডিয়া আৰ ব্লেক কি টি এক্সপৰ্ট কৰে ব্লেক টি ৰেগুলাৰ টি গ্ৰীণ টি হাৰ্বেল টি মছালা টি আৰু লেমন টি এইকেইটা কি কৰে এক্সপৰ্ট কৰে অ'কে আৰু কেইটামান ফাইনেন্স টি হৈছে আমাৰ ইণ্ডিয়ান আছাম দাৰ্জিলিং আৰু নীলগিৰি টি এইকেইটা কেইটামান মানে যি অকমান কমাৰ্চিয়েল ফিল্ডত ভাল কৰি আছে বুলি আমি এইটো ইণ্ডিয়ান আছাম দাৰ্জিলিং আৰু নীলগিৰি টি দেন অকমান ফেক্টুৱেল ইনফৰমেশ্যন দুটামান চাই থৈ দিয়া যেটো টুকলাই এক্সপেৰিমেণ্টেল ৰিচাৰ্চ ষ্টেচন যেটো যোৰহাটত আছে The Tuklai Experimental Station in Jorhat District, Assam, in the world's oldest and largest research station. কেতিয়া হৈছিল এটো 1911 চনত 1911 চনত এটো টুকলাই ৰিচাৰ্চ ইনষ্টিটিউটটো হৈছিল যেটো চাহৰ মানে ৰিচাৰ্চৰ লগত জড়িত হয় এটো ওকে নট অনলি চাহ আৰু বেলেগ বেলেগ তাতে ৰিচাৰ্চ বিলাকো হয় বটানিকেলৰ ওপৰতো হয় the first commercial tea garden at Chabua কেতিয়া হৈছিল এটো 1837 ত হৈছিল আৰু আসাম টি কোম্পানী কেতিয়া এস্টাবলিশ হৈছে 1839 এটো বছৰ মনত ৰাখিবা প্ৰথম আমাৰ টি গাৰ্ডেন হৈছে সাবুৱাত হৈছিল কোন চনত হৈছে 1837 ত হৈছে আৰু আসাম টি কোম্পানী কেতিয়া এস্টাবলিশ হৈছে 1839 ত হৈছে ঠিক আছে আৰু both orthodox and CTC varieties of tea are manufactured here CTC full form to কেতিয়াবা hude ha etu তোমাৰ মনত ৰাখিবা Kirsch Tear and Curl etu বস্তু মনত ৰাখিবা যেটো বস্তু আমি মানে এটো তো orthodox tea তো আমাৰ জিআইটি কো পাইছে বডি আসাম orthodox tea is registered geographical indication কেতিয়া পাইছিলে 2008 ন এই geographical indicationৰ তোমালোকে লিষ্টখন এবাৰ চাবা এটো চাগে তোমাক দিছে দিয়া হৈছে ন লিষ্টখন geographical indicationৰ আছে নে বাৰু তো সেইখন তোমালোকে অলপমান চাবা মই এক্সট্ৰাকে নকওঁ আৰু তাতে এটো আসাম orthodox tea ইয়াতে সবতে নাই হা গোটেইবিলাক টিতে আমাৰ এই অৰ্থোডক্স টি মানে যেটো ওল্ড মেথড আছিল সেই মেথডটোতে অৰ্থোডক্স টিতে আমাৰ এটো কি আছে জিআই টেগ আছে কাৰ্ষ্টেল এটো সিটিসি নাই কিন্তু দেই এটো মনত ৰাখিবা এটো দিছে হয়তো পিছলে দিব পাৰে না জানো বাট মানে ইনিশিয়ালি তো নাই দস মনত ৰাখিবা দেন ওকে ঠিক আছে এটো অলৰেডি আমি পাতিলো Guwahati Tea Auction Center. Guwahati Tea Auction Center আছে কেতিয়া হৈছিল এটো located Guwahati established in 1970. Auction center মানে গম পাইছানে? Okay, ঠিক আছে. Darjeeling tea also known as এই Darjeeling tea এটা কৈছে যে ফাইনান্স টি হয় এটা মানে খুব কমাৰ্শিয়ালি খুব হেৰি টি হয় তো এটো কয় champagne of teas. টি মানে এটা champagne মানে গম পাইছানে অকমান যে ড্ৰিংকৰ লগত ৰিলেটেড হেতু মানে ইয়াতে ড্ৰিংক মানে অকমান যেটো মদ্যপানৰ লগত যেটো ৰিলেটেড champagne বুলি কয় যে তো টি ইজ অলসো as champagnes of teas বুলি কোৱা হয় worldwide because of its flowery scent was the first GI tag product এটো champagne টি মানে দাৰ্জিলিং টি প্ৰথম GI tag পাইছে বুলি কোৱা হৈছে others two variants of Darjeeling tea that is green and white tea also hold GI tags ইয়াতে দেখানা দাৰ্জিলিংৰ যিমান কিটা আছে গুটেকিটাই কি পাইছে GI tag পাইছে তো মনত ৰাখিবা Then এটা গভর্নমেন্ট এটা এপ উলিয়াইছে সাই সহযোগ মোবাইল এপ সাই সহযোগ মোবাইল এপ এটো কি কাৰণে কৈছে ইট এড্ৰেছ ভেৰিয়াছ ইস্যু অফ স্মল টি গ্ৰোৱাৰ্স এটো যদি খুদে এটা এপ সাই সহযোগ মোবাইল এপটো কিহৰ লগত ৰিলেটেড মনত ৰাখিবা এটো স্মল টি গ্ৰোৱাৰ্সৰ লগত ৰিলেটেড হয় স্মল টি গ্ৰোৱাৰ্সৰ লগত ৰিলেটেড হয় কোনটো হয় সাই সহযোগ মোবাইল এপ ওকে ঠিক আছে আহিব নাহিব না জানো ওকে ইম্পৰ্টেন্ট হয় যেটো ইনিশিয়েটিভ হয় গভৰ্নমেন্টৰ তো এইখানে এতিয়া মোক কবা কনসিডাৰ দ্য ফলোইং স্টেটস Andhra Pradesh Kerala Himachal Pradesh and Tripura how many of the above are generally known as the tea producing state ইয়াত কোন কিখন হয় বৰ tea producing state কোন কলা Kerala, Himachal Kerala Pradesh, Himachal আৰু Tripura. Tripura ইয়াতে কোনখন নহয় অন্ধ্ৰ প্ৰদেশখন নহয় ঠিক আছে বঢ়িয়া এটো তোমালোকে মন দিছা গতিকে ইয়াতে মই দুটামান ইনফৰমেশন এড কৰি দিও উইথ দ্য ৰেফাৰেন্স অফ টি বোৰ্ড অফ ইণ্ডিয়া টি বোৰ্ডৰ কথা তোমালোকে শুনিছা টি বোৰ্ড শুনিছা নে অনলাইন টি বোৰ্ডৰ কথা তোমালোকে শুনিছা নাই শুনা টি বোৰ্ড হৈছে এখন এস্টাবলিশ হৈছিল 1954 ত এখন স্ট্যাটুটৰি বডি হয় যিয়ে টিৰ ওপৰত মানে সেন্ট্ৰেল এডমিনিষ্ট্ৰেচনটো সেন্ট্ৰেলি যেটো এডমিনিষ্ট্ৰেট কৰে হেতু আমাৰ টি বোৰ্ডে কৰি থাকে ঠিক আছে এটো কমাৰ্শিয়াল প্ল্যাটফৰ্ম হয় এখন ইয়াৰ হেড অফিসটো আছে কলকাতাত ইয়াতে এটো ইউপিএসসি কোৱেশ্চন হয় ইউপিএসসি এটা কোৱেশ্চন আছিল এটো the tea board is a statutory body yes it is a statutory body hoy it is a regulatory body attracted to the Ministry of Agriculture and Farmers Welfare no hoy eto ministry to hobo Ministry of
কমাৰ্চ ঠিক আছে মিনিষ্ট্ৰি অফ কমাৰ্চ ইয়াতো দুটামান ইনফৰমেশ্যন তোমালোকে পাবা সেইকাৰণে মই এইটো কুৱেশ্যন আকাৰে লৈ আহিছোঁ তেওঁলোকে কোনটো ইট ইজ এ ৰেগুলেটৰী বডি এটেচ টু দি মিনিষ্ট্ৰি অফ কমাৰ্চ ঠিক আছে The tea board's head office situated in Bangalore নহয় কলকাতাত আছে ক'ত আছে কলকাতাত আছে ওকে কেতিয়া এস্টাবলিশ হৈছিলে 1954 ত এস্টাবলিশ হৈছিলে The board has overseas office at Dubai Moscow yes correctly Dubai আমাৰ UAE আৰু মস্কো ৰাছিয়া দেন অলসো লণ্ডনতো এটা overseas office এটা ইয়াৰে আছে তো এইটো ঠিক আছে এইটো স্টেটমেন্ট এই দুটা স্টেটমেন্ট ইয়াতে কাৰেক্ট হয় এটা ভুল হয় হেড অফিস ক'ত আছে বুলি ক'লো কলকাতাত আছে আৰু এইটো মিনিষ্ট্ৰি অফ কমাৰ্চ হয় ঠিক আছে ওকে তো ইয়াৰে ডি টো কাৰেক্ট আছিল বুজি পালা এইটো ওকে যিখিনি এক্সামৰ কাৰণে ইম্পৰ্টেন্ট ইনেটো আসামটি বহুত বস্তু ইম্পৰ্টেন্ট হয় ঠিক আছে আসামটি এটা মানে বহুত লং টপিক হয় বাট ওকে আমি যদি পিছলে সময় পাওঁ আৰু অসম বিপদ যেহেতু পাতি থাকিলে শেষ নোহোৱা এটা টপিক হয় এইটো আমি এইবিলাক পাতি থাকিম আৰু যেহেতু টি লগত পাতিলো গতিকে ঝুমৰ বিনন্দিনীটো নিউজত আছিলে আমি জানো যে এইটো এটা ৰেকৰ্ড কৰিছিলে যে আৰু এইটো এডভান্টেজ আসামৰ লগত ৰিলেটেড হয় এডভান্টেজ আসাম তেওঁলোকে এইটো কৈছিলে যে যেহেতু অসমৰ মূল ইণ্ডাষ্ট্ৰিটো কি টি তো এডভান্টেজ অসম যেতিয়া 2.0 যেতিয়া পাতিছে তেতিয়া তাৰ যেটো ওপেনিং সেৰেমনি সেই ওপেনিং সেৰেমনিটো ঝুমৰ বিনন্দিনীৰ দ্বাৰা ষ্টাৰ্ট কৰিছিলে গতিকে সেই কাৰণে টি কথা যেহেতু পাতিলো এইটো ইম্পৰ্টেন্ট বুলি ভাবি পেলাই মই এইটো ডিসকাস কৰো ওকে ঝুমৰ বিনন্দিনী প্ৰগ্ৰামটো ক'ত হৈছিলে হৰুহজাই ষ্টেডিয়ামত হৈছিলে গুৱাহাটী কোনটো ডেটত হৈছিলে ডেট কেতিয়াবা খুদি দিয়ে ঠিক আছে 24 ফেব্ৰুৱাৰী 2025 ফেব্ৰুৱাৰীত হৈছিলে এইটো বস্তু over 8000 কিছুমান সহজত তোমালকে 8800 পাব পৰা কিছুমান সহজত 8600 পাব পৰা এটুক লৈ পেলাই কনফিউজ নহবা ঠিক আছে over 8000 participants এটো আছিল হয়তো পাৰ্টিসিপেন্ট কি নহদিব পাৰে যেহেতু বিভিন্ন সোৰ্সত বিভিন্ন হেৰি আছে ডেটটো এবাৰ মনত ৰাখি লবা is participant of Jhumar Binandini cultural event will receive 25000 each while expert will given 30000 এক্সপার্ট ব্লগত 30000 কে দিব আৰু যিবিলাকে পাৰ্টিসিপেন্ট কৰিছিল সেইবিলাকক 25000 কে দিব বুলি কৈছিলে কোনে কৈছিলে আমাৰ চিফ মিনিষ্টাৰ মানে শৰ্মা ডাঙৰীয়া কৈছিলে CM also announced that cultural centers will be established cultural centers core establish কৰিব 8খন টি গাৰ্ডেনত cultural centers develop কৰাৰ কথা তেখেতে উল্লেখ কৰিছিলে য'ত তেওঁ আৰু ইজ গাৰ্ডেনক ৰিসিভিং 25 কে প্ৰত্যেকখন হে 8খন জি গাৰ্ডেন থাকিব তাতে কিমান কে দিব 25000 কে তেওঁ দিব okay Jhumar dance is a folk dance of tea tribe and Adivasi communities of Assam embodies the spirit of inclusivity unity and cultural pride and symbolize Assam's syncretic cultural melange the mega Jhumar event symbolizes 200 years of the tea industry and also 200 years of the industrialization in Assam এটো 200 বছৰ সাহৰ কমপ্লিট হৈছে কেতিয়া হৈছিলে 2023 তে হৈছিলে কিন্তু কোৱেশ্চন কন্টিনিউয়াসলি খুদিয়ে আছে ঠিক আছে তো আমি সেই কাৰণে এটো অলমান Jhumar বিনন্দিনীটো অলমান চাবা then advantage Assam 2.0 ইয়াতো যিকিটা মেইনলি এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব ইনেটো ইয়াতে ample of information আছে ঠিক আছে বাট এক্সামৰ কাৰণে যি ইম্পৰ্টেন্ট হ'ব আমি হেইটাই চাম হয়তো ইয়াত বেলেগো আহিব পাৰে বাস তোমালোকে এটা মানে আইডিয়া কৰিব পাৰা কি এৰিয়াজ গিটা চাব পাৰা ফোকাস এৰিয়া কি আছে আৰু এখিনি অলপ মই ডিসকাস কৰি দিছো advantage Assam 2.0 the government of Assam's initiative to আৰু তোমালোকে এটা কাম কৰিব পাৰা টপিক বিলাক যে মই দি দিম মই এখিনি ইনফৰমেশন দিছো তোমালোকে নিজৰ কিউৰিওসিটি লেভেলটো ডেভেলপ কৰি পেলাই আৰু অলপমান তথ্য তোমালোকে কি কৰিব পাৰা খুচৰিব পাৰা if you are interested মানে ঠিক আছে কেতিয়াবা এখন স্লাইডৰ পৰা নাহি হয়তো তোমালোকে সোৱাৰ পৰা আহি যাব পাৰে নহয় জানো গতিকে ইয়াতে যি আছে অলপমান এক্সট্ৰাকে তোমালোকেও অলপমান সাৰ্চ কৰিবা টপিক বিলাক মই দি দিছো যিখিনি ইম্পৰ্টেন্ট টপিক নিছনা লাগিছে এডভান্টেজ আসামৰ ওপৰত আহাৰ সম্ভাৱনা বহুত বেছি আছে ঠিক আছে The government of Assam's initiative to host Advantage Assam 2.0 Investment and Infrastructure Summit 2025 on the February eto date to important নহয় বাৰু 25 or 22 দিন হৈছিলে Guwahati represents the significant endeavor showcase the state potential as a major investment destination ইয়াৰ যেটো Advantage Assamৰ যেটো মডেল হয় হেতু গুজৰাটৰ এটা ভাইব্ৰেন্ট গুজৰাট বুলি এটা মডেল আছে 2003 ত এটো কোৱা হয় মোদীয়ে ষ্টাৰ্ট কৰি অহা হয় নৰেন্দ্ৰ মোদীয়ে হেই ভাইব্ৰেন্ট গুজৰাটৰ মডেলতে আমাৰ এটো এডভান্টেজ আসাম 2.0 টো ষ্টাৰ্ট কৰিছিলে কোনে কৰিছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ে কোন চনত কৰিছিলে 2018 ত কৰিছিলে হেবাৰ ইমান সাকসেসফুল নহয় বুলি কয় বাৰু কিন্তু এবাৰ অলমান এট্ৰেক্ট কৰিবলৈ সক্ষম হৈছে এটো ভাইব্ৰেন্ট গুজৰাট মই গম পালানে এটো কি হয় এটো গুজৰাটৰ এটা প্ৰগ্ৰাম হয় যেটো কোনে ষ্টাৰ্ট কৰিছিলে এটো ইম্পৰ্টেন্ট নহয় কেতিয়াবা ষ্টাৰ্ট হৈছিলে এটো
2003 হৈছে ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল সামিট বাইলিনিয়াল হয়তো 2 বছৰ মূৰে হয় 2003 পৰা ষ্টাৰ্ট হৈছে হেডুৰ মডেলতে অসমে প্ৰথম ষ্টাৰ্ট কৰিছে এতিয়া অসমতো লাহে লাহে এইটো বস্তু চলিব ঠিক আছে আসাম হেজ এট্ৰেক্টেড rupees 4.91 লাখ crore in investment কিমান কৰিছে 4.91 এটো ডাইৰেক্ট ডাটা উঠাই দিব পাৰে ঠিক আছে 4.91 লাখ 4.91 লাখ crore ইনভেষ্টমেন্ট তেওঁলোকে কি কৰিছে এট্ৰেক্ট কৰিছে বুলি কৈছে আৰু ইয়াতে তিনটা 3 আছে আৰু তিনটা আই আছে আমি হেগিটা বস্তু অলমান চাই লম 3 তিনটা কি হৈছে টি টুৰিজম এণ্ড ট্ৰেড টি টুৰিজম এণ্ড ট্ৰেড 3T মত ৰাখিবা টি টুৰিজম এণ্ড ট্ৰেড আৰু 3 আই আছে ইয়াতে ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেন্ট আৰু ইন্ডাষ্ট্ৰি ঠিক আছে ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেন্ট আৰু ইন্ডাষ্ট্ৰি মেজৰ ইনভেষ্টমেন্ট কোনে কৰিছে বুলি যদি কোৱা হয় দেন বেদান্তা অলমোস্ট 50k crore মানে 50,000 কোটি টকা তেওঁলোকে ইনভেষ্ট কৰিছে বিভিন্ন ইভেন অইল সয়েল লেভেল সবতে তেওঁ ইনভেষ্ট কৰিছে আদানিয়ে কৰিছে ৰিলায়েন্স গ্ৰুপছ আছে এটা মেজৰ ইনভেষ্টমেন্ট আৰু আছে হেকাৰণে মই কৈছো তোমালোকে যদি ইচ্ছা কৰা খুচৰিব পাৰা ঠিক আছে কি ফোকাস এৰিয়া এডভান্টেজ আসামৰ অটোমোবাইল ম্যানুফ্যাকচাৰিং agri and food processing digital economy IT defense and aerospace tourism and hospitality healthcare green energy and industries ঠিক আছে এবিলা হৈছে কি ফোকাস এৰিয়াস ঠিক আছে তো এটা একটা কোয়েশ্চন মই তো দি দিম তোমালোকে এটো পঢ়া পিছত এটো কৰিব ওকে আমি ডিসকাস নকৰো এটো দেন আপসফা গল আর্ম ফোর্সেস স্পেশাল পাওয়ার অ্যাক্ট 1958 এখনো নিউজত আছিল এখনতো প্ৰায় নিউজত থাকে আপসাখন বাট এনেকে প্ৰিলিমছত কোৱেশ্চন হোদা দেখা নাই বাৰু আপসাত হেকানে ভাবিছো ইম্পৰ্টেন্ট হ'ব পাৰে মেবি হুডিও দিব পাৰে গতি আমি অলপমান আপসাখন চাই থৈ দিও what is আপসা আপসপা মানে কি what is আপসপা okay the British colonial government had on 15 August এটো কেতিয়া প্ৰথম আহিছে মানে এখন এই এখন স্পেশাল পাৱাৰ এখন 15 আগষ্ট 1942 ব্ৰিটিছ সকলে তেতিয়া কুইট ইণ্ডিয়া যেটো মুভমেন্ট 42 কুইট ইণ্ডিয়া মুভমেন্ট হৈছিল নহয় তেওঁলোকে তেতিয়া হেতু টাইমত কি চলি আছিল ওয়ার্ল্ড ওয়ার চলি আছিল এই কাৰণে এই মানে কুইট ইণ্ডিয়া মুভমেন্টটো সাপ্ৰেছ কৰিবৰ কাৰণে তেওঁলোকে এই এখন 1942 পাস কৰিছিল ঠিক আছে বা তাৰ পিছত আমাৰ মানে তেওঁলোক গুছি যোৱাৰ পিছত Indian government এটো বস্তু কেতিয়া লৈ লয় it came into being in the independent India from September 11 1958 it became known as the Armed Forces Special Power Act as per 1958 আমাৰ Indian government এটো লৈ লয় ঠিক আছে এটো কেবাটাও জায়গাত লাগিছে প্ৰথম নৰ্থ ইষ্টৰ আমাৰ ষ্টেট ব্লকত লগালে দেন খালিস্তানীৰ সময়ত পাঞ্জাব চণ্ডীগড়টো লাগিছে পিছত বাৰু তাতে আই থিংক পাঞ্জাবত 1983 লগাইছিলে যেটো টাইমত আমি পাতিছিল ইন্দিৰা গান্ধী যে তাৰ বিয়া পিছৰ বছৰ হত্যা কৰা হয় দেন হেটো 1997 নত আবার ৰিপিল কৰি দিয়া ঠিক আছে দেন চণ্ডীগড়টো লাগে চণ্ডীগড়টো এইটো টাইমতে লাগে পাঞ্জাব চণ্ডীগড়টো তোমালোকে গম পোৱা নহয় হাৰিয়ানা আৰু পাঞ্জাবৰ যে ক্যাপিটেল হয় তো ডিসপিউটেডটো হৈ থাকে বাৰু দুইখনৰ মাজত তো এই জায়গাটো লৈ পেলাই কি বুলি কয় চণ্ডীগড়টো সেম আশফাখন লগাইছিলে কেতিয়া লগাইছিলে 1983 তে লগাইছিলে আৰু হেতু চণ্ডীগড় অলমান পিছত এটো বছৰ ৰিপিল হৈছিলে বাট পাঞ্জাবৰ পৰা 1997 ত দেখো অটৰাই দিয়া হৈছে ঠিক আছে আৰু এটো জম্মু কাশ্মীৰটো এতিয়াও এটো কন্টিনিউ হৈ আছে আশফাখন আৰু আমাৰ কোড কন্টিনিউ হৈ আছে আমি এবাৰ এটা চাই লওঁ there has been a considerable reduction in disturbed area under the armed forces special power act 93 এটো নৰ্থ ইষ্টতে মেইনলি লগোৱা হৈছিল তেতিয়া okay while the act has been completely withdrawn from Tripura with effect from May 8 was important হয় ত্ৰিপুৰাৰ পৰা কেতিয়া আতৰাইছে 2015 ত আৰু মেঘালয়ৰ পৰা কেতিয়া আতৰাইছে 2018 ত ঠিক আছে Mizoram in the 1980s in Assam the act is in force in only for অসমৰ কোড আছে সোৱা তিনসুকিয়া ডিব্ৰুগড় চৰাইদেউ আৰু শিৱসাগৰ এটো লম মত ৰাখিবা কোড আছে okay তিনসুকিয়া ডিব্ৰুগড় চৰাইদেউ আৰু শিৱসাগৰ ডিস্ট্ৰিক্ট আছে similarly in Arunachal Pradesh Manipur and Nagaland it has been withdrawn from many police station কিন্তু recently আকৌ Nagaland Manipur এইবিলাকত আকৌ লগাইছে আশফাখন এটো 6 মাহৰ কাৰণে এটো এক্সটেন্ড হৈ থাকে এটো মানে অলমান কমিটি ৰিকমেন্ড কৰিছে ৰিপিল কৰিবৰ কাৰণে বাট এটো কৰা নাই আৰু তেওঁলোকে কৰা নাই আশফাখন থাকিলে কি হয় এটো আমি চাওঁ special power act gives unbridled power to the armed forces and the central armed police forces deployed in disturbed areas as specified under the act to kill anyone মাৰু বুলি কলে মাৰিব পাৰে
contravention of law, arrest and search any premises without a warrant and ensures protection from the prosecution and legal suits without the central government's sanction. So ইয়াতে মানে তেওঁলোকে নিজৰ ইচ্ছা অনুসৰি কৰিব পাৰে ঠিক আছে বিকজ তেওঁলোকক স্পেশাল পাৱাৰ এক্ট দিয়া আছে তো সেইকাৰণে এখন স্পেশাল পাৱাৰ এক্ট হয় সেটুক লৈ পেলাই এটা সময়ত ইৰম শৰ্মিলা কোৰ আছিলে বাৰু শুনিছা নামটো ইৰম শৰ্মিলা বহু সময় ধৰি তেওঁ এই যে নাকেৰে পানী খাই খাই যে আছিলে যে মানুহৰ কি মণিপুৰ হয় ইয়েছ পিছত গৈ তেওঁ যেতিয়া ভাবিছিলে তেওঁ বহুত বেছি চাব পিছত যেতিয়া ইলেকশ্যন খেলিলে তেওঁ 10টাও ভোট নাপালে ঠিক আছে এগুলো বেলেগ কথা বাদ দিয়া ঠিক আছে ওকে এটা গম পালা আশ্বাসন কেতিয়া আহিছিলে স্কুইড ইণ্ডিয়া মুভমেণ্টৰ টাইমতে আহিছিলে ব্ৰিটিছে প্ৰথম আনিছিলে দেন আমাৰ 58ত ইণ্ডিয়ান গভৰ্ণমেণ্টে ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াত 58ত আহিলে আৰু কোকোপা আতৰিলে ত্ৰিপুৰা পা আতৰিলে মেঘালয় পা আতৰিলে মিজোৰাম পা আতৰিলে বাট এতিয়া ক'ত আছে আসাম অৰুণাচল মণিপুৰ নাগালেণ্ড চাৰিখন ষ্টেটত আছে ক'ত আছে আসাম অৰুণাচল মণিপুৰ নাগালেণ্ড আৰু অসমৰ কোনকিখনত আছে তিনচুকীয়া ডিব্ৰুগড় চৰাইদেউ অসমৰ এখন স্পেচিফিককে লাগে অৰুণাচলৰ কোনকিখন ডিষ্ট্ৰিক্টত আছে বুলি বৰ এপিএছচি নুহুদে ঠিক আছে নাগালেণ্ডৰ কোনকিখন ডিষ্ট্ৰিক্টত আছে বুলি নুহুদে আমি হেগিটা ইম্পৰ্টেন্ট নহয় বাট অসমৰ চাৰিখন ডিষ্ট্ৰিক্টত আছে তিনচুকীয়া ডিব্ৰুগড় চৰাইদেউ আৰু শিৱসাগৰ এইটো বস্তু মনত ৰাখিবা দেন ডিস্টার্ব এরিয়া কোনে ডিক্লেয়ার কৰিব পাৰে এতিয়া যে আসফা আন্ডাৰত ডিক্লেয়াৰ কৰিবলৈ হলে কোনে কৰিব পাৰে আমি হেখিনি অলপমান চাওঁ A disturbed area is one that is declared by notification under the section 3 of ASFA. Eto ASFA jikhon act hoy he actor section 3 dara eta area disturbed area boli declare koribo pora jay. Once declared disturbed area the region has to maintain status quo for minimum of 3 months. Sorry, eto 6 months goise 3 months sorry. 3 months according to the Disturbed Area Special Act 1976. Kiman mahole thake eto 3 maholeke thake. Okay. The act was amended in 1972 and the powers to declare an area disturbed were conferred concurrently upon central government along with the states. It had a CMA kintu declare kobo nware. Central government ok dia ase, state ok dia ase, but central government or kune nware, state ok kune nware CMA nware. Okay. The central government or the mane central government paribo, but state government nware. State government kune paribo, governor paribo. Okay. The central government or the governor of the state or administrator of the union territory can declare the whole or part of the state or union territory as a disturbed area. Eta ami hedahon patisilu lieutenant governor kungikhonot ase boli mo koisil je kungikhon state ase lieutenant governor ekdom upoba jodi kau north hoba Ladakh Jammu Kashmir Delhi asile Pondicherry aru Andaman and Nicobar ঠিক আছে এটা তেওঁলোকৰ তাত যদি কিবা ডিস্টার্ব এরিয়া ডিক্লেয়ার কৰিব লগা হয় কোনে পাৰিব লেফটেনেন্ট গভর্নর পাৰিব ওকে আৰু যদি বেলেগ কৰিব লগা হয় তেতিয়া কোনে পাৰিব আমাৰ গভর্নর আৰু সেন্ট্রাল গভর্নমেন্টেও হেতু পাৰে এটা এখন কমিটি ৰিকমেন্ড যে এটা জাস্টিস বিপি জীবন ৰেড্ডি বুলি এজনে এটো বস্তু মানে ৰিপিল কৰিব কাৰণে কৈছিলে তেখেতে তাৰ ঠাইত আনলফুল এক্টিভিটিজ প্ৰিভেনশন এক্ট 1967 খন লাগু কৰাৰ কথা কৈছিলে হেতু যেটো বস্তু আজিলৈকে মানা নাই বাৰু ASFA remains in force in Jammu and Kashmir. Yate aru committee ase ha committee ase but hekhon iman important noy moi ekane ei tekheta repeal kora kotha koisla kane etu bostu oloman monot labo kane moi loiso ASFA remains in force in Jammu Kashmir to etu force ot ase thik ase etu kam choli ase mane ASFA tate lagu hoy ase Special Power Act 19 ekhon ketia aisla 1990 aisile okay ekhon itao ki hoy ase choli ase okay only 3 months then আকৌ extend কৰে 3 মাহ আকৌ then extend কৰি থাকে হেতু কৰে এটা এই কোৱেশ্চন কিটা তুমি চোৱা উইথ দা এটা যদি ভালকে কৰিছিলা নহলে এটো পাইবা কৰিবা উইথ দা ৰেফাৰেন্স অফ দি আৰ্ম ফৰ্সেস স্পেশাল পাৱাৰ এক্ট ASFA who among the following can declare an area as disturbed area কোনে কোনে পাৰিব ইয়াতে গভৰ্ণৰ পাৰিব ওকে আৰু Governor, central government. So 1 and 3 would be the correct answer. Consider the following statements regarding ASFA Act. ASFA Act has been completely withdrawn from Tripura with effect from May 2016 and Meghalaya from April 2018. In Assam, the Act is in force in only 4 districts, which are likely Tinsukia, Dibrugarh, Jorhat and Sibsagar district. Kungita correct hoy baitu. None of the above niki. Yes, etu ki ase 2015 he hoy. Etu 2015 hai, ঠিক আছে তো none of the above hobo okay বঢ়িয়া
দেন আমাৰ আহি গ'ল okay দেন আমাৰ আহি গ'ল 100 years of discovery of IVC এটা IVC discovery to যেটো আমাৰ দয়াৰাম সাহানী আছিলে দয়াৰাম সাহানী কৈছিল ন কোনে কোনে কৈছিল বাৰু মোৰ পৰিচয় নাম কিটা 1921 বুলি কোৱা হয় 1921 চনত দয়াৰাম সাহানী 1921 চনত কৰিছিল কোৱা হয় সেই বস্তুটো ইয়াতে চাবা তোমালোকে 20 September 2014 mark 100 years since the discovery of the Indus Valley civilization which announced by archaeologist Sir John Marshall on 20 September 2024 discovery to হৈছিলে but হেতু announce হোৱা নাছিলে announce কেতিয়া কৰিছে Sir John Marshall 20 September 1924 কৰিছিলে তো সেই কাৰণে তেওঁ এখন বুক মানে পাবলিশ কৰিছিলে তাতে এইটো বস্তু উল্লেখ কৰিছিলে তো সেই কাৰণে তোমাৰ এই ডেটটো ইম্পৰ্টেন্ট হয় IVC কাৰণে ওকে this civilization spans over 2000 sites 2000 sites আছে ইয়াতে IVC দেখিছানে কিমান sites আছে এই যে জায়গাটো চোৱা কিমান ইয়াতে সাইট হৰু হৰা কিমান সাইট আছে ঠিক নাই কিন্তু মেজৰ যিখিনি উদ্ধাৰ হৈছে ইয়াতে আৰু কিমান আৰু এতিয়াও গভৰ্নমেন্টে উদ্ধাৰ কৰিয়ে আছে বস্তুবোৰ এইবিলাক খনন চলিয়ে থাকে তাতে ঠিক আছে উদ্ধাৰ কৰিব কাৰণে across 1.5 million square kilometer India Pakistan আৰু Afghanistan তিনিখন কান্ট্ৰিজ মিলি পেলাই আছে এটো এক্সপান্ড হৈ আছে ইন্ডিয়া পাকিস্তান আৰু Afghanistan ঠিক আছে and is famous for its advanced urban planning and architecture তো হেতু সময়ত তেতিয়া মানে advanced urban planning আৰু architecture কাৰণে ফেমাস আছিল Dairam Sahni first excavated Harappa in 1921-22 টাইমত and Rakhal Das Banerjee began excavating Mohenjo-daro গিটা 1922 কৰিছিল এইটা তো মনত আছে তোমালোকৰ সন গিটা মনত আছে অনলাইন মনত আছে দেন আমি ইয়াতে আৰু এটা যে মই এইটো কথা কলো এটা IVC কথা সবে পঢ়িছা তোমালোকে এটা ৰিভাইজ মাৰি দিবা ঠিক আছে এটা ৰিভাইজ মাৰি ইয়াতে গুটেইখিনি অনাটো মোৰ পক্ষে সম্ভৱ নহয় IVC এটা নিজে এটা মানে ব্ৰড টপিক হয় ইয়াতে মই যিমানখিনি পাৰিছো কভাৰ কৰি দিম ইয়াতে এইখিনি দেখা পাই আছে না বাৰু অনলাইন দেখা পাই আছে এইখিনি Harappa Dairam Sahani 1921 location Bank of River Ravi Montgomery district of Punjab Pakistan কি পাইছে এটা sandstone statues of the human autonomy granaries bullock cart এইখিনি ইয়াতে আছে মই যেটা PPT টো দি দিম এবাৰ ওকে চাই দিবা ৰিভিজন এবাৰ হৈ যাব ঠিক আছে ৰিসেন্ট ইনিশিয়েটিভ কিছুমান লৈছিল গভৰ্নমেন্টে IVC ক লৈ পেলাই কি ইনিশিয়েটিভ আছিল আমি এবাৰ চাই লম National Maritime Heritage Complex NMHC under the Sagarmala program the Ministry of Ports Shipping and Waterways is developing NMHC মানে National Maritime Heritage Complex এটা তেওঁলোকে ডেভেলপ কৰিছে কোড কৰিছে লোথাল ক'ত আছে বাৰু গুজৰাটত আছে ওকে তো লোথালত কৰিছে it includes a museum theme parks a research institute and more to showcase India's maritime history and heritage and attract tourists তো তেওঁলোকে টুৰিষ্ট এট্ৰেক্ট কৰাৰ মানুহৰে এইটো বস্তু বনাইছে ঠিক আছে ধলাভিৰা added to UNESCO World Heritage List ধলাভিৰাখন UNESCO World Heritage Listত add হৈছে in July 2021 Dhalavira was named India's 4th World Heritage Site by UNESCO এটা মোক কোৱাচোন 4th কৈছো 40th 40তম ঠিক আছে 40তম World Heritage Site হৈ আছে কোনটো হৈ আছে ধলাভিৰাটো চৰাইদেউটো কিমান নম্বৰ লিষ্টত আছে বাৰু 43 বঢ়িয়া 43 চৰাইদেউটো 43 নম্বৰ আৰু এটো একেবাৰে শেষৰটো ঠিক আছে ৰিসেন্টলি পোৱা আৰু Development of Rakhigarhi to IVC আদতকে কি হয়তো ডাঙৰ জায়গা হয় এর কোত আছে Rakhigarhi to হাৰিয়ানাত আছে হাৰিয়ানা ঠিক আছে Rakhigarhi হাৰিয়ানা ইটো Rakhigarhi ঠিক আছে নহলে এবাৰ এখিনি চাই দিবা মহেঞ্জোদাৰো কোড ডিজি ইয়াত কোনটো জায়গা কিয় ফেমাস হয় এবলাকো কেতিয়াবা এই খুদাবৰ ইমান দেখা নাই মেবি যদি ষ্টেটমেন্ট আহে তেতিয়া যাতে তোমালোকে ঠক খাব লগা নহয় কাৰণে হিসাৰ ডিস্ট্ৰিক্ট অফ হাৰিয়ানা এটো এটা আইকনিক সাইট হিচাপে ডেভেলপ কৰি আছে কাক আইকনিক সাইট ডেভেলপ কৰি আছে Rakhigarhi জায়গাটো আইকনিক সাইট তেতিয়া হ'ব যেতিয়া তাতে হিষ্টৰিক্যাল ইম্পৰ্টেন্স থাকিব কালচাৰাল ইম্পৰ্টেন্স থাকিব সোশিয়াল ইম্পৰ্টেন্স থাকিব তেনেকুৱা ধৰণৰ যেতিয়া এই বস্তুৰ ইম্পৰ্টেন্স থাকিব তেতিয়া আমি সেই তেনেকুৱা সাইটলৈ কি কম আইকনিক সাইট বুলি কম তো তেনেকুৱা এটা সাইট হিচাপে ডেভেলপ কৰিব বিচাৰি আছে Rakhigarhi তো ইউনিয়ন বাজেটত 2021 ত এটো বস্তু তেওঁলোকে
উল্লেখো কৰিছিলে ঠিক আছে বাকি এইখিনি তোমালকে গ্ৰেট বাথ কোড আছে এইবিলাক জানা না গ্ৰেট বাথ কোড আছে কালি ব্ৰঞ্জ ডান্সিং গালৰ কথা ইউপিএসসি সুধিছে এটো বুজিছানে ডান্সিং গাল যে আছিলে মহেঞ্জোদাৰো কিহৰ আছিলে এটো ব্ৰঞ্জৰ আছিলে পাইছানে হিষ্ট্ৰি কোৱেশ্চন কিটা ইউপিএসসি কালি ইমান টাফ দিয়া নাই আৰু সেডিশনৰ ওপৰত যেটো মহাত্মা গান্ধীৰ যেটো বাইট আছিলে এটো কেতিয়া কৈছিলে বাৰু মই বাৰু মডাৰ্ন পঢ়োৱা নাই গতি মই হলো টানি থাকো মডাৰ্নটো অলপমান টানিবলৈ চাইছিল কুইন ইন মোমেন্ট হয় জানো কুইন ইন মোমেন্ট হয় না এটো No. নন কোঅপাৰেশন নে সিডিএম চাবাচোন এটো তোমালকে চাবাচোন ঠিক আছে সেডিশন হেতু যেটো ওপৰত টাইম কৈছিলে এটো বস্তু চাবাচোন তোমালকে সিডিএম হয় নে কুইন ইন মোমেন্টৰ টাইমত কৈছিলে নে নন কোঅপাৰেশন মোমেন্টৰ টাইমত কৈছিলে তোমালকে চাবা যেতিয়া এটো চাবা তেতিয়া আৰু দুটা বস্তু তোমালকে গম পাবা ওকে এটা কোৱেশ্চন এটা আছে কোৱেশ্চন বিলাক কৰিলে একচুয়ালি টাইম লাগিব তো মই এটা কাম কৰিকিনা মই তোমাক দি দিম ঠিক আছে পিপিটি টো পাবাই নহলে পিপিটি পালে মানে যদি তোমাক দিগদাৰ পৰে তেতিয়া মোক খুদিবা আমি তেতিয়া এবাৰ ডিসকাস কৰিলো ওকে দেন আহিব কলম্বো সিকিউৰিটি কনক্লেভ তো এখন ৰিসেন্টলি নিউজত আছিলে কিয় নিউজত আছিলে বাংলাদেশখনে ইয়াৰ 5th মেম্বাৰশিপ হিচাপে জয়েন কৰিছে কলম্বো সিকিউৰিটি কনক্লেভ আমাৰ ইন্ডিয়ান ওশেন যেটো ৰিজন হেতুত সিকিউৰিটি পাৰপজৰ কাৰণে টেৰৰিজিম সাফা কৰা মেৰিটাইম সিকিউৰিটি কৰা এইবিলাকৰ কাৰণে মানে এখন কলম্বো সিকিউৰিটি কনক্লেভ কৰিছে কলম্বো ক'ত আছে বাৰু কলম্বো কাৰ ক্যাপিটাল হয় Sri Lanka yes correct তো শ্ৰীলংকাৰ কলম্বোত এখন কনক্লেভখন হৈছে ইন্ডিয়া মালদ্বীপছ মৰিশিয়াছ খনে ইয়াতে প্ৰথমতে যেটো আমি অৰিজিনটো অলপমান চাই লওঁ কলম্বো সিকিউৰিটি কনক্লেভৰ আমি অৰিজিনটো চাওঁ এটো ইউপিএসসিৰ আগতে সুধি গৈছে হা এটো কোৱেশ্চন সেইকাৰণে অলপমান ডিসকাস কৰি দিছো এস্টাবলিশ কেতিয়া হৈছিলে 2011 চনত এটো এস্টাবলিশ হৈছিলে as a trilateral maritime security collaboration involving কোন আছে ইন্ডিয়া শ্ৰীলংকা আৰু মালদ্বীপছ আছে ইন্ডিয়া শ্ৰীলংকা আৰু মালদ্বীপছ ইনিশিয়াল ফেজত একেবাৰে 22ত কোনে জয়েন কৰিছে মৰিশিয়াছে 22ত জয়েন কৰিছে আৰু 24ত কোনে জয়েন কৰিছে বাংলাদেশে জয়েন কৰিছে এতিয়া ইয়াতে 5খন কান্ট্ৰি আছে ঠিক আছে membership expansion at 5th meeting of the national security advisors Mauritius joined as a 4th member emphasizing inclusive nature of the CSE eto 5 number jikhon meeting asile then 8 number jikhon meeting hobo Bangladesh prothomate Bangladesh khon aru Seychelles jeto Seychelles to island hoy Seychelles to observer hisabe asile thik ase observer hisabe asile pisot eto eta Seychelles khon observer hisabe ase but Bangladesh khone ki pabo full membership pai jabo okay full membership pai jabo bujhi paisa okay ketia paise 2024 okay so India Maldives Mauritius and Sri Lanka have signed the charter and an MOU for the establishment of Colombo Security Conclave secretariat at Colombo to address security and stability challenges in the Indian Ocean region code korise Indian Ocean region okay এখন কোনটো মিটিংত হৈছে 8 ডেপুটি ন্যাশনাল সিকিউৰিটি এডভাইজৰ লেভেল মিটিং হোস্ট মৰিশাসে এটো হোস্ট কৰিছিলে এৰ কাৰণে আমি ইয়াতে কাক দেখা পাইছো আমাৰ অজিত ডোভালক দেখা পাইছো বিকজ তেওঁ আমাৰ কি হয় ন্যাশনাল ডিফেন্স এডভাইজৰ হয় দেখে হা মানে ন্যাশনাল সিকিউৰিটি এডভাইজৰ হয় দেখে মেইন মানুহ আৰু ইণ্ডিয়াৰ the signing ceremony was hosted in Colombo by the government of Sri Lanka এটো যেটো সাইন হয় এটো শ্ৰীলংকাত হৈছে বুলি কোৱা হৈছে okay তো এই মত থাকিব mainly Bangladesh khon yar 5th member hoise eto mot rahiba jodi security Colombo security conclave ot kunikhon country ase boli jodi question hode mainly tanoka question hode India Maldives Mauritius and Sri Lanka plus aru kun ase Bangladesh ase mot rahiba 5 khon okay then 23rd law commission etu alman news ot asile 23rd law commission newly established এখন কৰিছে actually newly নহয় বাৰু 24তে কৰিছে এটো The Union Ministry of Law and Justice released a notification announcing the establishment of 23rd Law Commission of India for a period of 3 years এটো 3 years ৰ কাৰণে কৰে কেতিয়া কৰিছে from 1st September 2024 to 31st August 2027 লকে তেওঁলোকে কি কৰিব কাম কৰি থাকিব okay it is a non statutory body established through a notification by the government fixed tenure থাকে তেওঁলোকৰ 3 বছৰ fixed okay
আৰু ৱৰ্ক এজ এন এডভাইজৰী বডি আৰু কি বডি হিচাপে কাম কৰিব এডভাইজে কৰিব এনেকুৱা নহয় যে তেওঁলোকে কোৱাবিলাকেই মানিব বাট এজ এ এডভাইজ হিচাপে তেওঁলোকে দিব আৰু পিছত বহুত বছৰ তেনেকে মানিছে অৰ্জুন ৰাম মেঘৱাল এজন হৈছে মিনিষ্ট্ৰি অফ ল এণ্ড জাষ্টিছৰ তেখেত মিনিষ্টাৰ ঠিক আছে ইণ্ডিপেণ্ডেন্ট চাৰ্জ এইটো ইমান ইম্পৰ্টেণ্ট নহয় বাৰু অ'কে চাৰ্ভিং Supreme Court and High Court judges will be the chairperson and members of this law commission. কোনে কৰিব ইম্পৰ্টেণ্ট এইটো বস্তু মনত ৰাখিবা কোন যাকে তাকে তাত নলয় যি অলৰেডি চাৰ্ভ কৰিছে ক'ত কৰিছে সুপ্ৰিম কোৰ্টৰ হাই কোৰ্টত এজ এ জাজেছ হিচাপে ঠিক আছে আৰু যদি আমি হিষ্ট্ৰী অফ ল কমিশ্যন চাওঁ আমি পাতিছিলোঁ নে 1833 যিখন এক্ট আছিলে কাক দিছিলে লৰ্ড মেকলে তেখেতৰ পৰা ষ্টাৰ্ট হোৱা The first law commission was established in 1834 under the Charter Act of 1833 under the chairmanship of Lord Macaulay. So Macaulay to start কৰিছিলে Then first law commission independent India law commission to আমি যদি এবাৰ চাওঁ independent India law commissioner established in the year 1955 which was headed by MC Stelvad sorry Setalvad sorry মোৰ pronunciation প্ৰায় খেলিমেলি হয় অলপমান চাবা কি হ'ব এইটো Setalvad okay MC Setalvad আৰু বৰ্তমানজন কোন হৈছে দিনেশ মাহেশ্বৰী appointed as the head of 23rd law commission তো এই ক্ষেত্ৰত এই দিনেশ মাহেশ্বৰীক 23rd law commissioner head হিচাপে appoint কৰা হৈছে okay আৰু তেখেতটো retired judge হয় এজন supreme court judge হয় Since the independence of India there have been 22 law commissions The 22nd law commission was chaired by Justice Rituraj Awasthi. It is important. Okay. 23rd খন আমি কাক কলো দিনেশ মহেশ্বৰী তো তেনেকে 22nd খনৰ হেড কৰি আছিল জাস্টিস ঋতুৰাজ অৱস্থি তাতে জাস্টিস দিনেশ মহেশ্বৰী এতিয়া বৰ্তমান কি হৈ আছে বৰ্তমান যিখন 23rd ল কমিশন হেখনৰ মতে তেওঁ চেয়াৰম্যান তেওঁ চেয়াৰ কৰি আছে ওকে ঠিক আছে বুজি পাইছা ওকে কেতিয়া আহিছে ল কমিশন প্ৰথম 1833 আৰু ইন্ডিপেন্ডেন্ট ইণ্ডিয়া কেতিয়া আহিছে 1955 ত এই দেখিছানে কাৰেণ্ট এফেয়াৰ্স কেনেকৈ হিষ্ট্ৰীৰ লগত লিংক থাকে আৰু এই বস্তুকেইটা তোমাৰ কি হয় হিষ্ট্ৰীটো তোমাৰ অলপমান ক্লিয়াৰ হৈ গৈ আছে নে গৈ আছে বাট আমি বেছি ডেপথৰ কাৰণে যাব বিচৰা নাই বিকজ টাইম কনজিউমিং হৈ যাব ঠিক আছে আৰু আমি ডেইলি 15টা বা 20টা টপিক মই টাৰ্গেট লৈছিলোঁ বাট আজি ফাৰ্ষ্ট আমি ইমান চাগে টপিক অহা নাই 11টা 10টা মান আহিছে বেছি হৈছে ন কম হৈছে না বেছি হৈছে এটা কাম কৰিব যে যিখিনি মষ্ট ইম্পৰ্টেণ্ট হ'ব সেইখিনি ডিছকাছ কৰি দিম আৰু তেতিয়া যিখিনি অলপমান এনেকুৱা লাগিব কিন্তু সবেই ইম্পৰ্টেণ্ট দেই মানে কাৰেণ্ট এফেয়াৰ্ছ হৈছে এখন সাগৰ আৰু আমিবোৰ হৈছোঁ বান্দৰ আৰু বান্দৰে কেতিয়াও সাগৰৰ পানী খাই শুকুৱাব পাৰিম জানো নোৱাৰো গতিকে আমি যিখিনি আমাৰ লিমিটেশ্যনৰ ভিতৰত থাকিব যিমানখিনি আমি পাৰিম খাব পানী খাব পাৰিম আমি সিমানখিনি কনজিউম কৰি যাম যাতে আমি যাতে আউটকামটো আমি ওলাই ঠিক আছে জোখতকৈ অলপ বেছিয়ে খাই যাম বাৰু তাত আমি আউটকামটো উলিয়াব পাৰোঁ আৰু মষ্টলি কাইলৈ তেতিয়া মই অলপমান এনেকৈ এটা কাম কৰিম তেতিয়া এৱাৰ্ডখিনি এটা কৰি পেলাম স্পৰ্টছখিনি এটা কৰি পেলাম তেনেকৈ গৈ পেলাই ডিছকাছ কৰিম এৱাৰ্ডৰ যিমানকেইটা থাকিব গোটেইকেইটা এদিনতে ক্লাছটো কৰি দিম স্পৰ্টছৰ যিমানকেইটা থাকিব এদিনতে কৰি দিম যাতে পিপিটিটো পাই গ'লে তোমালোকে এৱাৰ্ডৰ গোটেই লিষ্টখন এবাৰ পাই গ'লা স্পৰ্টছৰ গোটেইখিনি এবাৰ পাই গ'লা তো তেনেকৈ ভাবিছোঁ তেনেকৈ কৰিম ঠিক আছে হ'ব অ'কে তেতিয়া এনেকৈ এক্সট্ৰা টপিক এনেকৈ টপিকবিলাক মানে সফল হৈ যায় খেলিমেলি হৈ যায় পলিটি আহি আছে ইকনমিক্স আহি আছে খেলিমেলি হৈ যায় গতিকে তেনেকৈ কৰিম আমি ডমেইন লৈ ল'ম এৱাৰ্ডৰ এটা ক্লাছ হ'ব স্পৰ্টছৰ এটা ক্লাছ হ'ব ঠিক আছে আছামৰ পাৰ্চনেলিটি বেছ যদি আমি পাৰোঁ তেনেকৈ এটা ক্লাছ এনেকৈ আমি কৰিবলৈ চাম য'ত যেটা হয় আৰু ইয়াতে এইখিনি মনত ৰাখিম নাও এটা আহি গ'ল ইণ্ডিয়াছ ফাৰ্ষ্ট অক্সিজেন বাৰ্ড পাৰ্ক তো এইটো এটা ইউনিক কনচেপ্ট যেটো কোনে ডেভেলপ কৰিছে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া NHAI তো মেবি APSCৰ চকুত পৰিবও পাৰে গতিকে আমি এবাৰ চাই থৈ দিওঁ এইটো হৈ আছে মহাৰাষ্ট্ৰত ইয়াৰ নহয় বাৰু বাট আমাৰ ইয়াতো এনেকুৱা ধৰণৰ পাৰ্ক আমি খুলিব পাৰোঁ সেইটোৱে ইয়াতে কি আছে পাৰ্কখনৰ যদি ফিচাৰ চাওঁ তাতে কি থাকিব ফুড কোৰ্ট থাকিব ৰেষ্টুৰেণ্ট থাকিব ৱাকিং পাথ থাকিব জগিং এণ্ড চাইক্লিং ট্ৰেকছ থাকিব ৱাটছ টুৱাৰ্ডছ ৱাটছ টুৱাৰ মানে ঘড়ী কথা কোৱা হৈছে এম্পি থিয়েটাৰ প্লেটফৰ্মছ চিলড্ৰেনছ প্লে এৰিয়া তাতে থাকিব মানে গোটেইবিলাক দিছে ন চব বস্তু তাতে কৰি পেলাই তেওঁলোকে এখন পাৰ্কখন বনাইছে কোনে বনাইছে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া NHAI India's first oxygen bird park inaugurated by Nitin Gadkari কি মিনিষ্টাৰ বাৰু
Road and Highways Ministry হয় okay ঠিক আছে in Nagpur Maharashtra Jamtha near Jamtha Nagpur Maharashtra Nagpur আশেপাশে কৰিছে also known as Amrit Mahotsav Park এই পাৰ্কখনৰ ফাৰ্স্ট অক্সিজেন বাৰ্ড পাৰ্ক কিয় ৰাখিছে বিকজ যাতে তেওঁলোকে বহুত ধৰণৰ গছ ৰুব গছ ৰুলে কি হ'ব চৰাইবিলাক আহিব তাৰমানে ইকো যেটো এটা ইকো ফ্ৰেন্ডলি এটা এনভায়ৰনমেন্ট তাতে ক্ৰিয়েট কৰিব বিচাৰিছে তেওঁলোকে যেটো ইমানে পলিউশন হৈছে ইমানে গাড়ী ঘোৰা ইমান পলিউশন কৰিছে মানুহৰ দ্বাৰা ইমান পলিউশন হৈছে তো অলপমান এনেকুৱা ধৰণৰ ইনিচিয়েটিভ বিলাক ল'ব লগা হৈছে বিকজ নহলে আমাৰ কি হৈছে এনিমেলছ বিলাক হাৰ্ম হৈছে আমাৰ এইবিলাক লাহে কমি আহিছে পোলাৰ ৰিজনত কি হৈছে গৰমৰ কাৰণে পানী গলিবলৈ লৈছে পানী গলা ফলত আমাৰ ইয়াতে সি লেভেলটো বাঢ়ি গৈছে এটাটো কিছুমানে দাবী কৰিছে এটো এটা ইম্পৰ্টেন্টে হয় কিছুমান অনলাইন মানে অৰ্গানাইজেচন কিছুমান আছে তেওঁলোকে দাবী কৰিছে যে 100 বছৰ ভিতৰত বা 50 বছৰ ভিতৰত মুম্বাই গোৱা দৰে যিবিলাক আছে আমাৰ এৰিয়াজ বিলাক আছে যিবিলাক ঠাইবিলাক আছে মুম্বাই আমাৰ ক্যাপিটেল সিটি এইবিলাক মানে পানীৰ তলত থাকিব বুলি দাবী কৰা হৈছে তেওঁলোকে ৰিপৰ্টবিলাক পঢ়িব পাৰা ডাউন টু আৰ্থ ম্যাগাজিন এইবিলাক ম্যাগাজিনতো এইবিলাক বস্তু পাবলিশ হৈ থাকে তো সেইকাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ ইনিচিয়েটিভ লাই এটাতো বহুত লেট হৈছে বাট দেৰ সহি বুলি যে দুৰুস্ত হে বুলি লাইন আছে না দেৰ সহি তো কাম কিছুমান কৰিবলৈ ষ্টাৰ্ট কৰিছে আৰু এখনক কি কৈছে অলসো নন এজ অমৃত মহোৎসৱ পাৰ্ক বুলি কোৱা হৈছে এটা তোমাৰ বহু জায়গাতে এনেকুৱা ধৰণৰ পাৰ্ক বিলাক গ্ৰীণ পাৰ্ক বিলাক ডেভেলপ কৰি আছে ঠিক আছে ইকো ফ্ৰেন্ডলি এটা জোন ক্ৰিয়েট কৰিব বিচাৰি আছে অন দি নাগপুৰ হায়দৰাবাদ নেশনেল হাইৱে 44 ইন নাগপুৰ এটো মানে নাগপুৰ হায়দৰাবাদৰ যেটো নেশনেল হাইৱে 44 নাগপুৰ হেটাৰ কাখতে নিৰ্মাণ কৰা হৈছে বুলি কোৱা হৈছে এটো বৰ ইম্পৰ্টেন্ট নহয় বাট কোনে ডেভেলপ কৰিছে ইণ্ডিয়াজ ফাৰ্স্ট অক্সিজেন বাৰ্ড পাৰ্ক কোনে ডেভেলপ কৰিছে বুলি ক'লে কি বুলি কবা নেশনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া NHAI আৰু তাতে অলপমান এখন দি দিম অলগে এবাৰ চাবা ইয়াতে কি ফিচাৰ্স থাকিব কেনেকৈ কি থাকিব অলপমান চাই দিম সেইখনে এটো পাৰ্কখন তেনেকৈ তেওঁলোকে ডেভেলপ কৰিছে দেন তাৰ পিছত কি আহিব মাদাৰ অফ এছিয়ান সিনেমা passes away তো এইগৰাকী হৈছে ফিল্ম স্কলাৰ অৰুণা বাসুদেৱ মাদাৰ অফ এছিয়ান সিনেমা তেখেতক এছিয়ান সিনেমাৰ মাতৃ বুলি কোৱা হয় তো তেখেতে কিছুমান এনেকুৱা ধৰণৰ কাম কৰি গৈছে যাৰ কাৰণে তেখেতক এইটো টাইটেলেৰে সন্মানিত কৰা হয় আমি চাওঁ তেওঁৰ বিষয়ে অলপমান Aruna Vasudev 1936 to 2024 was an Indian critic author editor painter and a maker of documentaries who was considered an eminent scholar of Asian cinema and was described as the mother of Asian cinema তো তেখেতকে mother of Asian cinema বুলি কোৱা হয় mother of Asian cinema কোন হয় বুলি ক'লে কাক ক'বা Aruna Vasudev আৰু তেখেতৰ এটা PhD thesis এখন আছিল যিখন বাতৰি কাকতত উল্লেখ আছিল her PhD thesis was published as a book titled Liberty and License in the Indian Cinema কেতিয়া কৰিছে 1979 Liberty and License in the Indian Cinema এটো 1979 আহিছে এবাৰ PPT টো চাই দিবা মনত ৰৈ যাব she launched Cinemaya এটো কাইনেমায়া নে চিনেমায়া হয় pronunciation মোৰ ভুল হ'ব Liberty and License in the Indian Cinema Liberty and License in the Indian Cinema এটো তেওঁ এখন thesis হয় তেওঁ মানে PhD কৰিছিলে PhD thesis বুলি আমি কৈছো তো har PhD thesis এটা ঠিক আছে এখন তেওঁ এখন PhD thesis হয় যদি স্টেটমেন্ট কেনেবাকে যদি দি দিয়ে এটো হে কাৰণে কেতিয়া হৈছে ঘটনাটো 5 সেপ্টেম্বৰ তেওঁ ঢুকাইছে 5 সেপ্টেম্বৰটো আমি আৰু এটা দিন হিচাপে পালন কৰো কি বাৰু শিক্ষক দিৱস ওকে তেওঁ হেদনাখনে ঢুকাইছে তেখেতৰ এটো কাইনেমায়া নে চিনেমায়া অলপ pronunciationটো চাবা বাট এটো এই organization to launched in 1988 as a published that showcase filmmakers from Asia. In 1991, she founded the internationally renowned as an organization to forward the cause of Asia, network for the promotion of Asian cinema and films. So, they netpack. A to basic hey hoy. They want Asian cinema promotion or karne. That organization create koisile netpack buli. Network for the promotion of Asian cinema. A to karne they basic famous hoy. Okay. এই দুটা অর্গানাইজেশন তেও ইম্পর্টেন্ট হয় ইনেটো মানুগী বহু ধৰণৰ কাম কৰিছে বাট এক্সাম পার্সপেক্টিভত মেইনলি হয়তো এনেকে মাদাৰ অফ এছিয়ান সিনেমা কোন হয় বুলি সুধি দিব পাৰে নো ওয়ান নোজ বাট ডিটেইলও সুধি দিব পাৰে আজিকালি যেটো ট্ৰেন্ড লৈছে ডিটেইলও সুধি দিয়া সম্ভাৱনা থাকে বাট আমি যেটো অলৰেডি তেওঁৰ বিষয়ে আগতে নাজানো এটা ভূপেন হাজৰিকাৰ বিষয়ে ডিটেইল কোৱেশ্চন সুধিব পাৰে বিকজ আমি তেওঁৰ বিষয়ে পঢ়িয়ে থাকো বাট এওঁলোকৰ বিষয়ে তেনেকে নুহুদিব পাৰে বাট মাদাৰ অফ এছিয়ান সিনেমা বুলি কাক কোৱা হয় বুলি মেবি কোৱেশ্চন আহিব পাৰে তোমালোকে এটো বাস অৰুণা বাসুদেৱ মনত ৰাখিবা ওকে আৰু তেখেতৰ বুকসও আছে বিং এণ্ড বিকামিং
এণ্ড দি চিনেমাছ অফ এছিয়া এই দুখন তেওঁ কিতাপ হয় বিং এণ্ড বিকামিং আৰু দি চিনেমাছ অফ এছিয়া এইখন তেওঁৰ বুক হয় ঠিক আছে তাৰপিছত লাৰা ইয়াতে অলপমান নিউজখিনি মিক্স হৈ আছে মই অলপ ছেপ্টেম্বৰ মাহৰ পৰাই বস্তুবিলাক ভাবিছিলোঁ যে ল'ম বুলি তো সেইকাৰণে ছেপ্টেম্বৰ মাহৰ যিবিলাক অলপমান ইম্পৰ্টেণ্ট নিউজ আছিলে সেইখিনি মই ইয়াতে কভাৰ কৰিবলৈ চাইছোঁ বাছ ঝুমৰ বিনন্দিনী আৰু এডভান্টেজ আছাম সেইটো টিৰ লগত মিলাই পেলাই মই আনিছোঁ ঠিক আছে তো এইখিনি গোটেইখিনি ছেপ্টেম্বৰ মাহৰ নিউজহে হয় মেক্সিমাম বাট এতিয়াৰ পৰা মই সেইটো নকৰোঁ ডমেইন লৈ পেলাই আনিম ঠিক আছে স্পৰ্টছৰ এটা কৰি ল'ম এৱাৰ্ডছৰ এটা কৰি ল'ম তেনেকৈ কৰিলোঁ আমি সেইখিনি যেতিয়া কমপ্লিট হ'ব আকৌ তেনেকৈ আমি ষ্টাৰ্ট কৰি দিম তেতিয়া এনেকৈ স্পৰ্টছৰ এটা ক্লাছতে খতম কৰি দিম যিমানখিনি স্পৰ্টছ হৈছে মই বহুত ডিটেইলকৈ ক্লাছবিলাক নকৰোঁ সেইকাৰণে কৈছোঁ আমি জাষ্ট এইটো ৰিভাইজে হয় লাষ্ট মিনিট ৰিভিজন কি কি খেল হ'ল ইণ্ডিয়া জিকিলে হাৰিলে কি মেডেল আহিলে কি নাই ক্ৰিকেট যদি হৈছে ক্ৰিকেটত কেনেকুৱা পাৰফৰ্মেঞ্চ কৰিছে কোনে মেন অফ দ্য মেচ পাইছে মেন অফ দ্য চিৰিজ কোনে পাইছে তেনেকুৱা ধৰণৰ বস্তুবিলাক আমি চাই পেলাই মানে আগবাঢ়ি যাম ঠিক আছে যদি খো আহিলে খোত ইণ্ডিয়ান টিমটো চোৱাৰ লগত এতিয়া মানে ইণ্ডিয়ান টিমটো চোৱাৰ লগে লগে উইমেন টিমটো আমি চাব লাগিব বিকজ কাৰণ দুইটা টিমে ইণ্ডিয়াৰ কাৰণে খেলি আছে ন তো আমি দুইটা টিমকে ইম্পৰ্টেঞ্চ দিব লাগিব এতিয়া তাতে উইমেন টিমটো তেওঁলোকে কালি সুধিছে খো নট অনলি ইণ্ডিয়ান টিম সোধা নাই উইমেন টিমটো সুধিছে ঠিক আছে ক্ৰিকেটৰ এতিয়া অকল ইণ্ডিয়ান টিমটো আমি চালে নহ'ব উইমেন টিমটো চাব লাগিব ঠিক আছে তো সেইটো এতিয়া লাৰা দ্য ইংলেণ্ড ক্ৰনিকলছ এখন অট'বায়'গ্ৰাফি হয় কোনে লিখিছে ব্ৰেইন লাৰা এতিয়া ব্ৰেইন লাৰা কোনে তোমাক চিনি পোৱা নাই বাৰু ব্ৰেইন লাৰা এজন ক্ৰিকেট প্লেয়াৰ হয় ৱেষ্ট ইণ্ডিজৰ ফালৰ পৰা ৱেষ্ট ইণ্ডিজৰ হৈ পেলাই তেখেতে প্ৰায় খেলিছিলে আগতে তেওঁ ৱেষ্ট ইণ্ডিজৰ হৈ পেলাই খেলিছিলে ক্ৰিকেট খেলিছিলে খুব এজন ভাল প্লেয়াৰ আৰু তেখেতে বিলং কৰে এইখন কাউণ্ট্ৰি ট্ৰিনিডেড টবাগো বুলি এইটো এটা আইলেণ্ড হয় ট্ৰিনিডেড টবাগো যাৰ কেপিটেল হৈছে পৰ্ট অফ স্পেইন এতিয়া পৰ্ট অফ স্পেইন ট্ৰিনিডেড টবাগোৰ কেপিটেল বা পৰ্ট অফ স্পেইন কোনখন কাউণ্ট্ৰিৰ কেপিটেল বুলি যদি সুধি দিয়ে এডিআইটি এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে তেওঁলোকে তো APSCটো বহুত হাই চান্স আছে মই সেইকাৰণে এইবিলাক প্লেচেছ ইন নিউজ যে এইবিলাকে প্লেচেছ ইন নিউজ এতিয়া ব্ৰেইন লাৰাৰ পৰা আমি সেইখন নিউজত আহি গ'ল এখন কাউণ্ট্ৰিখন এখন আইলেণ্ড কাউণ্ট্ৰি হয় এই এখন ইম্পৰ্টেণ্ট হৈ যায় এখন ভেনিজুৱেলাৰ ওচৰত আছে ঠিক আছে কেৰিবিয়ান চি কাৰণ কেৰিবিয়ান চি দেখিছানে তো ভেনিজুৱেলাৰ একেবাৰে কাষতে এই এখন আইলেণ্ডটো আছে তোমালোকে অলপমান ট্ৰিনিডেড টবাগো আৰু তাৰ এইটো গাল্ফ অফ পেৰিয়া এইটো তাতে এটা গাল্ফ আছে গাল্ফ অফ পেৰিয়া এইখন ভেনিজুৱেলা দেখিছানে ভেনিজুৱেলাৰ কাষতে আছে তো এইটো ট্ৰিনিডেড তেওঁ এই ব্ৰেইন লাৰা এইটো চাউথ আমেৰিকাৰ ফালে হ'ব চাউথ আমেৰিকা হ'ব নৰ্থ আমেৰিকা নহয় ঠিক আছে USA নহয় মানে চাউথ আমেৰিকাৰ ওচৰত আছে তো এইখন একচুৱেলি চাউথ আমেৰিকান কাউণ্ট্ৰি হ'ব বাট এইটো কেৰিবিয়ান কাউণ্ট্ৰিজত এইখিনি ধৰে ঠিক আছে কেৰিবিয়ান কাউণ্ট্ৰিজত এইখিনি ধৰে কেৰিবিয়ান চি ওচৰত আছে যে সেইকাৰণে এইখিনি কেৰিবিয়ান কাউণ্ট্ৰি বুলি আমি ক'ব পাৰোঁ অ'কে ইয়াতে আৰু এটা আৰু এই তেওঁ যে এখন লিখিছে কিতাপখন লাৰা দ্য ইংলেণ্ড ক্ৰনিকলছখন অট'বায়'গ্ৰাফি তেওঁ অকলে লিখা নাই অট'বায়'গ্ৰাফি আৰু বায়'গ্ৰাফিৰ মাজত জানানে ডিফাৰেঞ্চটো অট'বায়'গ্ৰাফি মানে কি যে আত্মকথা অ'কে ঠিক আছে তো ইয়াতে তেওঁক আৰু এজনে হেল্প কৰিছে ফিল ৱাকাৰ বুলি হেল্প কৰিছে হয়তো ৰিচেণ্টলি লাৰা দ্য ইংলেণ্ড ক্ৰনিকলছখন নিউজত আছিলে কোনে লিখিছিলে বুলি এনেকৈ দিব পাৰে ব্ৰেইন লাৰা দিলে বোলে আৰু যদি বেলেগ দিয়ে দেন মনত আহিব ফিল ৱাকাৰ লাৰা আৰু ৱাকাৰে একেলগে খোজকাঢ়ি গৈ আছিলে বুলি মনত ৰাখে ইউকেছ ইউনিভাৰ্চিটি এইটো আৰু এটা ইনফৰমেশ্যন আছে ইয়াতে এইটো এটা বেলেগ এটা ইনফৰমেশ্যন হয় ইউকেছ ইউনাইটেড কিংডমৰ এখন ইউনিভাৰ্চিটি আমাৰ ইণ্ডিয়াত প্ৰথম কেম্পাছ খুলিছে এইটো এটা ফাৰ্ষ্ট টাইম ইণ্ডিয়াত UGC আণ্ডাৰত ফৰেইন কোনোবা এখন ইউনিভাৰ্চিটি ইয়াতে কেম্পাছ খুলিছে UGC আণ্ডাৰত প্ৰথমবাৰৰ বাবে কোনোবা এখন ফৰেইন ইউনিভাৰ্চিটি ইণ্ডিয়াত আহি স্থাপন হৈছে ক'ত হৈছে গুৰুগ্ৰাম ক'ত আছে হাৰিয়ানাত আছে ইউনিভাৰ্চিটি চাউথাম্পটন বুলি এখন চাউথাম্পটন ইজ কামিং টু গুৰুগ্ৰাম ফাৰ্ষ্ট ফৰেইন ইউনিভাৰ্চিটি ইন ইণ্ডিয়া আণ্ডাৰ UGC মনত ৰাখিবা এইটো অলপমান নিউজত মানে ফাৰ্ষ্ট টাইম আণ্ডাৰ UGC এনেকৈ বোলে নিউজত আছিলে তো সেইকাৰণে ঠিক আছে পালা ইয়াত বেলেগ একো চাব নালাগে ব্ৰেইন লাৰা এখন ক্ৰনিকলছখন কোনে লিখিছে ব্ৰেইন লাৰাই নিজে লিখিছে আৰু তেওঁক কোনে হেল্প কৰিছে ফিল ৱাকাৰে হেল্প কৰিছে আৰু তেওঁ ক'ৰ পৰা বিলং কৰে ট্ৰিনিডেড এণ্ড টবাগো বুলি এখন আইলেণ্ড কাউণ্ট্ৰি আছিলে কেৰিবিয়ান আমি কাউণ্ট্ৰি হিচাপে ক'ব পাৰোঁ কেৰিবিয়ান আইলেণ্ড কাউণ্ট্ৰি যিখন ভেনিজুৱেলাৰ ইষ্টৰ ফালে আছে বুলি ক'ব পাৰা আৰু ইয়াতে গাল্ফ অফ পেৰিয়া এইটো অলপমান
চাবা তোমালোকে এইবিলাক লোকেশ্যনবিলাক চাগে তোমালোকে জিঅ'গ্ৰাফি পঢ়োঁতে চাইছিলা চাগে অ'কে তো আমি সেইবিলাক অলপ ডিটেইলত নাযাওঁ ঠিক আছে তো অলপমান তোমালোকে এইবিলাক হেৰি কৰিবা দেন আহি গ'ল পবা ৰিজাৰ্ভ ফৰেষ্ট এখনো নিউজত আছিলে পবা ৰিজাৰ্ভ ফৰেষ্ট টু বি ডিক্লেয়াৰ্ড এজ ৱাইল্ড লাইফ চেঞ্চুৰী এতিয়া পবা ৰিজাৰ্ভ ফৰেষ্টখন ক'ত আছে বাৰু কোনে ক'ব পাৰিবা ধেমাজিত আছে বঢ়িয়া তো এখনক গভৰ্ণমেণ্টে 18তম ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰাৰ কথা উল্লেখ কৰিছে আমি 24ত আৰু এটা বস্তু পালো চিকনাজলাখন পালো নাই তো আমি পবাখনো কিন্তু এখন ডিক্লেয়াৰ এতিয়ালৈকে চাগে কৰা নাই বাছ মানে এটা থাকে গভৰ্ণমেণ্টৰ ঘোষণা কৰা কাগজী পত্ৰই হৈ আহোঁতে অলপমান টাইম লাগে ঠিক আছে যিহেতু গভৰ্ণমেণ্টৰ কামবিলাক অলপমান শ্ল'কে হয় গতিকে ঘোষণা কৰিলে বাট এইটো কমপ্লিট হওঁতে মানে অলপমান টাইম লাগিব পাৰে A significant boost for wildlife conservation in Assam. Poba Reserve Forest in Dhemaji district will be declared as the state's 18th wildlife sanctuary. ঠিক আছে This was the announced on August 30, 2024. August 30 কৰিছে by the Assam Environment and Forest Minister Chandramohan Patwari ডাঙৰীয়া এইটো উল্লেখ কৰিছে highlighting the commitment of the state to preserve its natural heritage. The newly notified Poba Wildlife Sanctuary covers an area কিমান কভাৰ কৰি আছে 257.29 square kilometer and is made up of existing Poba Reserve Forest, the Kabo Sapori Proposed Reserve Forest and the surrounding riverine zones. এই দুটা বস্তু মনত ৰাখিবা যদি খুদে আমাৰ অসমৰ যেটো হয় স্পেসিফিক বস্তু খুদিব পাৰে Poba Reserve Forest লগত কি আছে the Kabo Sapori Proposed Reserve Forest to দেখানে কি মেড আপ হৈছে is made up of the existing Poba Reserve Forest থাকিবই plus Kabo Sapori Proposed Reserve Forest and the surrounding riverine zones. Eto amar riverine zones ami gome pai jam okay akhe jekhin thakibo hin hoboi but Kabo Sapori Proposed Reserve Forest eto mone rakhiba. The Poba Reserve Forest is also home to quite a few arboreal species. Arboreal species mane bujhi paisa ne jiblake gosot thake arboreal species mane hoise je tree to prefer kore mane janeke amar bandor sandor go par ami ঠিক আছে The slow loris and capped langur. The wild boar is the major component of the mammalian population in the forest. Though there are roughly 45 species of birds and reptiles. So 45 species tate poa goise. Eblak sob newspaper poa bostu hoy. I think the Sentinel ahisile to Sentinel pai moi to anisu. তো এইখিনি ইনফরমেশন আমাৰ লগতো আছে আৰু সেন্টিনেলখন যদি এপিএসসি আছে তেতিয়াহলে এপিএসসি ওচৰতো এইখিনি ইনফরমেশনে আছে ঠিক আছে তো আমি এটো লৈ পেলাই কনফিউজ নহও এৰিয়াটো চাবা 257 Poba Reserve Forest খন থাকিবই লগতে কি আছে কাবু সাপৰি Proposed Reserve Forest খনো এটা এড হৈ থাকিব আৰু এখন 18th wildlife sanctuary হ'ব এটা আমি Poba Reserve Forest চালো এটা যিখিনি আছে আমাৰ এটো কি আছে যে গৰম পানী লাউখোৱা বৰনদী চক্ৰশিলা বুঢ়া চাপৰি wildlife sanctuary পানীদিহিং হলঙাপাৰ পবিতৰা সোনাইৰূপাই wildlife sanctuary ভেৰজান বৰজান and পদুমনি wildlife sanctuary East Karbi Anglong wildlife sanctuary Nambor wildlife sanctuary মাৰাত লংৰি নাম্বৰ আমচাং খন ইয়াতে আছে বাৰু বৰাইল wildlife sanctuary দীপৰবিল বৰদৈবাম এই বৰদৈবাম আৰু নৰ্থ কাৰ্বি আংলং wildlife sanctuary এখন প্ৰপ'জ হয় ঠিক আছে এই দুখন প্ৰপ'জ হয় এতিয়ালৈকে আমাৰ 17 খন আছে ঠিক আছে আৰু 18 নম্বৰ কি হ'ব এখন হ'ব এটা যদি আমি যদি পাতো গৰম পানীখন ক'ত আছে বাৰু সকলে সহযোগ কৰক গৰম পানীখন এখন কাৰ্বি আংলং আছে কাৰ্বি আংলং ওকে লাউখোৱাখন ক'ত আছে বাৰু নগাঁৱত আছে বঢ়িয়া নগাঁও সকলে সহযোগ কৰিব বৰনদী শিৱসাগৰ নহয় বৰনদী ঠিক আছে চক্ৰশিলা কনফিউজ হৈ গৈছে ঠিক আছে বৰনদী চক্ৰশিলা কনফিউজ হৈছে ৰাইজ সকল আমাৰ বুঢ়া চাপৰিটো ক'ত কনফিউজ হৈছে চাব আপোনাক বুঢ়া চাপৰি কনফিউজ হৈছে পানীদিহিং ক'ত আছে বাৰু ঠিক আছে পানীদিহিং হৈছে আমি দুটা হৈ গৈছে ক'ত ৰৈছো আমি চাম ঠিক আছে গৰম পানী হ'ল লাউখোৱা হ'ল পানীদিহিং হ'ল হলঙাপাৰখন হলঙাপাৰ
যোৰহাটে হয় ঠিক আছে পবিতৰাখন মৰিগাঁও ওকে সোণাই ৰূপাই আচ্ছা এইখন ঠিক আছে সোণাই ভেৰজান বৰজান পদুমণি বা তিনচুকীয়া ইষ্ট কাৰ্বি আংলংখন কাৰ্বি আংলং এগেইন নম্বৰ কাৰ্বি আংলং কাৰ্বি আংলং মাৰাত লংৰি কাৰ্বি আংলং চিয়'ৰ কাৰ্বি আংলং হয় Yes, sir. ওকে ঠিক আছে নম্বৰ দৈগ্ৰুং ৱাইল্ড লাইফ চেঞ্চুৰী গোলাঘাট চিয়'ৰ গোলাঘাট আমচাং কামৰূপ বৰাইল ৱাইল্ড লাইফ চেঞ্চুৰী বৰাইল ৱাইল্ড লাইফ চেঞ্চুৰী ওকে বৰাইলত ৰৈ গৈছে দীপৰ বিলটো গুৱাহাটী নকবা কামৰূপ কবা Sir, বৰাইল কাছা বৰাইল আচ্ছা বৰাইল কাছাৰ ওকে আৰু দীপৰ বিলটো আমাৰ কামৰূপ ৰুৰেল নে মেট্ৰ' হ'ব মেট্ৰ' হ'বনে অনলাইন মেট্ৰ' হ'বনে মেট্ৰ' ওকে ঠিক আছে বৰদৈবাম বিলমুখখন ক'ত আছে বাৰু এইটো লাষ্ট ইয়েৰ বৰদৈবাম বিলমুখে সুধিছিলে লখিমপুৰ নাই জানো এখন একেবাৰে শেষৰখন লখিমপুৰ ধেমাজিৰ মাজত আছে বুলি কয় আৰু ঠিক আছে এতিয়া বৰনদীখন আমাক কনফিউজ হৈছোঁ বৰনদী আমি কিয় কনফিউজ হৈছোঁ চেক কৰা ওকে চেক কৰা চক্ৰশিলাখনত কনফিউজ হৈছে ৰাইজসকলে আৰু বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰীত কনফিউজ হৈছে আৰু ক'ত কনফিউজ হৈছে ঠিক আছে বাকীখিনিত কনফিউজ হোৱা নাই এতিয়া পবাখনতো গম পাইছা তোমালোকে পবাখন ক'ত হ'ব ধেমাজি অলপমান অৰুণাচলৰ বৰ্ডাৰ কি কৰিব ইয়াতে কানেক্ট হ'ব চেক কৰা দুটা বস্তু আৰু মনত ৰৈ যাব ওদালগুৰি বাক্সা ৰিভাখন বৰনদী ৰিভাখন মতলালে হ'ল এখন ওদালগুৰি ফালেও বহিছে ন ওদালগুৰি আৰু বাক্সা মিক্স আপ হৈ আছে আৰু চক্ৰশিলাখন কোকৰাঝাৰ ফালে নাই জানো কোকৰাঝাৰ ধুবুৰী অ'কে দেন বুঢ়া চাপৰিখন বুঢ়া চাপৰি শোণিতপুৰ য়েছ অ'কে ঠিক আছে শোণিতপুৰ কনফিডেণ্ট হ'বা এইখিনিতো চাবই লাগিব এইবিলাক বস্তু চাবই লাগিব ঠিক আছে এইখিনি মনত ৰাখিব লাগিব উপায় নাই এতিয়াতো 18খন এইটো যিহেতু নিউজত আছে ৱাইল্ড লাইফ চেঞ্চুৰী এতিয়া নেশ্যনেল পাৰ্ক বহুত সুধিলে ৱাইল্ড লাইফ চেঞ্চুৰীখনো নম্বৰ চাপোজ ইয়াতে তোমাৰ চক্ৰশিলা দি দিলে যেনিবা বৰনদী দি দিলে ইফালে ডিষ্ট্ৰিক্টকেইখন তেনেকৈ কৰে নে পেয়াৰকেইটা মিলাব যে দি দিয়ে তেনেকৈ দি দিব পাৰে তো আমি এইখন অহাৰ লগে লগে আমি সেইখিনি গোটেইখিনি আমাৰ মনত থাকিব লাগিব ঠিক আছে এইটো 31 আগষ্ট 2024 এইটো টাইমছ অফ ইণ্ডিয়াত আহিছে গতিকে এইটো এটা নেশ্যনেল নিউজ পেপাৰত আহিছে যেতিয়া সেইটো এটা ইম্পৰ্টেণ্ট নিউজ হয় কাৰণ এইটো UPSC কাৰণেও ইম্পৰ্টেণ্ট হৈ যায় লগে লগে ঠিক আছে UPSC খিনিও পঢ়িব লাগিব এইটো বস্তু আমাৰতো চিকনাজলা নেশ্যনেল পাৰ্কো পালোঁ এতিয়া আমাৰ নেশ্যনেল পাৰ্ক কেইখন আছে 8খন আছে 7খন আছে এতিয়া মোক কোৱাচোন 6 নম্বৰলৈকেতো আমাৰ পালোঁ 7 নম্বৰ 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ একাধিক্ৰমে কোৱাচোন 6 নম্বৰ কোনখন আছিলে 7 নম্বৰ কোনখন আছিলে 8 নম্বৰ কোনখন আছিলে সকলোকে কৈছে হয় 6 নম্বৰ ৰায়মনা ওকে বঢ়িয়া 7 নম্বৰ দিহিং পাটকাই 5 জুন আৰু 9 জুন 5 জুন 2000 কি আছে 22 নে 21 21 5 জুন 2021ত ৰায়মনাখন হৈছে দেন 9 জুন 2021ত আমাৰ কোনখন হৈছে দিহিং পাটকাইখন হৈছে আৰু ৰিচেণ্টলি আমাৰ চিকনাজলা ডেটটো চোৱাচোন কেতিয়া হৈছিলে চিকনাজলাৰ মই ডেটটো পাহৰিছোঁ চান্দিলা বুজি পাইছা 15 August 2024 15 আগষ্ট 2024 ন Yes, sir. Okay, 15 August 2024. তো মই ভাবিছিলোঁ এনেকৈ টপিকবিলাক আনিম বুলি বাট এতিয়া মই ভাবিছোঁ ডমেইন হিচাপে লৈ লওঁ বিকজ স্পৰ্টছৰ কুৱেশ্যন আহিবই
এৱাৰ্ডৰ কুৱেশ্যন আহিবই একেবাৰে আহিব বুলি বাৰু নকওঁ বাট মানে সম্ভাৱনাটো বেছি আছে স্পৰ্টছৰ অহা সম্ভাৱনা আছে এৱাৰ্ডছৰ অহা সম্ভাৱনা আছে প্লাছ ইয়াৰে কি অহা ইয়াতে এইটো শেষ হৈছে হা এৱাৰ্ডছ অহাৰ সম্ভাৱনা আছে স্পৰ্টছ অহাৰ সম্ভাৱনা আছে স্কিমছখিনি অহাৰ সম্ভাৱনা আছে অৰ্গেনাইজেশ্যনছ অহাৰ সম্ভাৱনা আছে প্লেচেছ ইন নিউজ অহাৰ সম্ভাৱনা আছে ইণ্ডেক্সেছ যিখিনি সোনকালে শেষ হোৱা টপিক হয় আমি সেইখিনি যিমান পাৰোঁ সোনকালে আমি শেষ কৰি ল'ম দেন তাৰপিছত আমি অলপমান যি লং ভিডিঅ' পলিটিক কিছুমান আৰ্টিকল নিউজত আছিলে তো আমি সেই আৰ্টিকলকেইটা অলপমান চাই দিম হিষ্টৰিকেল আমাৰ সেই যেনেকৈ নগাঁৱত পোৱা টেম্পল হৈ গ'ল বাকী IVC যিটো আজি মই দেখালোঁ তেনেকৈ আৰু কিছুমান হিষ্ট্ৰী নিউজত আছে তো আমি সেইবিলাক অলপমান চাই দিম ইকনমিক্সৰো চেম মানে টপিক যথেষ্টখিনি আছে বাট আমাৰ সময় নাই ঠিক আছে সময়টো কম আছে বাট অ'কে আৰু শেষৰ মুহূৰ্তত আমি যিমান পাৰোঁ সেইকাৰণে কোৱা হৈছে লাষ্ট মিনিট ৰিভিজন বুলি তো ঠিক আছে আমি চেষ্টা কৰিম যিমান পাৰোঁ সোনকালে আমাৰ এইবিলাক কভাৰ কৰিবলৈ আৰু মই ভাবিছোঁ ক্লাছটো মই যিমান পাৰোঁ য়েছ ফিল্ম চোৱানে কৰাই আছোঁ অঁ নাই নেক্সট ফিল্ম চোৱা আমি তেতিয়া চেষ্টা কৰিম নেক্সট যেতিয়া ফিল্মছ আহিব আমাৰ তেতিয়া কৰিম এতিয়া এইটো সেইকাৰণে লাষ্ট মিনিট ৰিভিজন হ'ব আমাৰ হাতত এতিয়া কেইদিন আছে বাৰু 12 days আছে 12 daysত আমাৰ লগত আছে বুলি আমি ধৰিছোঁ সেই 12 দিনত আমি 12 দিন আছেহে আমি ক্লাছতো 12 দিন কৰিব নোৱাৰোঁ তোমালোকেও পঢ়িবলৈ সময় লাগিব অলপমান চাবলৈ সময় লাগিব সেইকাৰণে মষ্টলি হয়তো 4-5 তাৰিখমানলৈকে আমি ক্লাছ কৰিম মানে আশে পাশে আৰু যিমান পাৰোঁ মই এইকেইটা টপিক খতম কৰিবলৈ চাম এইকেইটা টপিক এইবিলাক টপিক তোমালোকে পঢ়ি থকা ষ্টেটিকৰে বস্তুৱে আহি যাব ইয়াতে ঠিক আছে ষ্টেটিক তোমালোকে পঢ়ি থকা বস্তুৱে আহি যাব বাট এৱাৰ্ডটো তোমালোকে কনফিউজ হৈ যাব পাৰা স্পৰ্টছটো তোমালোকে কনফিউজ হৈ যাব পাৰা স্কিমছ অৰ্গেনাইজেশ্যন এইবিলাক অলপমান চাই দিম বিকজ এইখিনি আমি সততে পঢ়ি নাথাকোঁ ঠিক আছে বাট পলিটি হিষ্ট্ৰী আমি পঢ়িয়ে আছোঁ যদি কাৰেণ্টত নিউজ থাকিলেও তেওঁলোকে ষ্টেটিকৰ পৰাই বস্তু উঠায় ঠিক আছে ষ্টেটিক ৰিলেশ্যনটোত ৰাখি পেলাই তেওঁলোকে উঠাই দিয়ে দেন IRত ক'ত মানে কনফ্লিক্ট চলি আছে যেনেকৈ লাষ্ট টাইম ডনেটছ এণ্ড লুহান্স আহিছিলে যিটো ৰাছিয়াৰ আৰু ইউক্ৰেইনৰ মাজত কনফ্লিক্টেড এৰিয়া আছিলে ইউক্ৰেইনৰ দুটা জেগা আছিলে ডনেটছ এণ্ড লুহান্স যিয়ে ৰাছিয়াক ছাপৰ্ট কৰিছিলে মানে তো সেই দুটা জেগা আহি গৈছিলে তো তেনেকৈ আমি ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ কিছুমান IRৰ ৰিলেশ্যনবিলাক আমি নাচাওঁ কাৰ লগত কেনেকুৱা ৰিলেশ্যন আছে আমি সেইবিলাক নাচাওঁ বাছ এই যে কনফ্লিক্টবিলাক যে হৈ আছে এই কনফ্লিক্টবিলাক কোনবিলাক জেগাত আছে লোকেশ্যনবিলাক আমি ইয়াতো চাই দিম বাট এই প্লেচেছ ইন নিউজটো অলপমান বেলেগ এটা আইডিয়াৰ হ'ব সেইটো যিবিলাক প্লেচেছ নিউজত আছে যিবিলাক আইলেণ্ড কাণ্ট্ৰি হওক বা কাউণ্ট্ৰি হওক নিউজত থাকে ন এতিয়া কালি কিছুমান লেক আহিছে টাগাংকিয়া কিবা কিবি এনেকৈ টনলে এনেকুৱা ধৰণৰ লেক কিছুমান আহিছে তো সেইবিলাক নিউজত আছিলে ঠিক আছে তো সেই এটা লেককেইটা ধৰা কোনোবা লেকত পানীৰ কিবা সমস্যা হৈছে ইক' যিটো জ'নৰ প্ৰতি কিবা ভাবুকি আহিছে তো সেইবিলাকৰ কাৰণে সেই বস্তুবিলাক নিউজত থাকে তো UPSCটো যিমান বহুত ডেফটত যাব বিচাৰে বাট APSC হয়তো ইমান ডেফটত নাকাটিব কিন্তু আমি হ'লেও ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ যিবিলাক কনফ্লিক্টেড এৰিয়া আছিলে ইউক্ৰেইন ৰাছিয়া হৈ গ'ল পেলেষ্টাইন ইজৰাইল হৈ গ'ল আমি সেইবিলাক যেনেকৈ আজাৰবাইজান আৰ্মেনিয়া হৈ গ'ল সেইবিলাক অলপমান চাই থৈ দিম ঠিক আছে তো তাতে অলপমান কুৱেশ্যন আমাৰ হয়তো পৰি যাব পাৰে দেন আমি আছাম স্পেচিফিক লগতে মই কিছুমান টপিক দি থাকিম তোমালোকে সেইটো বস্তু অলপমান চাব লাগিব অ'কে এনেই থকাতকৈ মোবাইলটো লৈ খুচৰি থাকিবা ঠিক আছে মোবাইলটো লৈ যিমান পাৰা খুচৰি থাকিবা অ'কে অনলাইনত সকলোকে কৈছোঁ মই মোবাইলটো লৈ যিমান পাৰে আপোনালোকে খুচৰি থাকিব এইকেইটা দিন মানে ৱেষ্ট নকৰিব আৰু যিমান পাৰে বস্তুবিলাক কাৰণ এইকেইটা দিনত যি পঢ়িব বহুতৰ বাৰু বেলেগ হয় দেই চবৰে বেলেগ বেলেগ হয় হেৰিবিলাক চ' এইকেইটা দিনত যদি কিবা চাই মানে মই ভাবোঁ মনত থাকি যাব আপোনালোকৰ যিহেতু পেপাৰখনত দেখিলে মানে মাইণ্ডে কি কৰিব ক্লিক কৰিব ঠিক আছে গতিকে সেইকাৰণে অলপমান চাব আজিৰ টপিকখিনি মই দি দিম বাৰু PPT-টো ঠিক আছে তো কিবা যদি এটা ডাউট থাকে কুৱেশ্যন কিছুমান আছে কৰি চাব যদি কনফিউজন পায় আমি নেক্সট ক্লাছত এইটো ডিছকাছ কৰি ল'ম ঠিক আছে ঠিক আছে আমি এইটো পিছত ডিছকাছ কৰিম অ'কে হ'ব আজিলৈ ইয়াতে এৰিছোঁ ঠিক আছে থেংক ইউ সকলোকে অ'কে অনলাইনৰ সকলোকে থেংক ইউ বেছি দীঘলীয়া হ'লে ক্লাছটো ৰিভিজন কৰিবলৈ বেয়া পাব অ'কে এইটো অফে কৰিলোঁ থেংক ইউ সকলোকে অনলাইন থেংক ইউ Thank you, sir.